আৰু তেওঁ এইটো কথা ভাবি আছে যে মই 7টা দিনৰ ভিতৰত তপ যজ্ঞ যদি আচৰণ কৰোঁ ইয়াৰ জৰিয়তে মোৰ মুক্তি সম্ভৱ নহয়, গতিকে মোক ইয়াতকৈ উত্তম মাধ্যম এটা লাগে। মই কাক সকলো ঋষিৰ ওচৰলৈ গ'লে সকলো ঋষিয়েতো সেইবিলাকেই বিধান দিলে। সেই তেনেদৰে চিন্তা কৰি বহি থাকোঁতে সেইখিনি সময়ত এটা আগমন ঘটিছে ব্যাসপুত্ৰ মহামুনি শুকদেৱৰ। ভগৱন্তক সঁচাকৈ যদি বিচৰা যায় তেতিয়া ভগৱন্তই কিবা এটা নহয় কিবা এটা যুগৰ জৰিয়তে তেওঁক মাৰ্গদৰ্শন প্ৰদান কৰে। আজি মহাৰাজ পৰীক্ষিত চিন্তিত হৈ বহি আছে, তেওঁ কাৰ ওচৰলৈ যাব গম পোৱা নাই, কিন্তু তেওঁক সমাধান এটা লাগে, অন্তৰৰ পৰা বিচাৰিছিল। সেইবাবে সেই স্থানলৈ আগমন ঘটিল কাৰ? মহাভাগৱত শুকদেৱৰ। আৰু মহাভাগৱত শুকদেৱক তেতিয়া মহাৰাজ পৰীক্ষিতে, আমি অকণ পাঠতকৈ আগবাঢ়ি গৈছোঁ, যিহেতু প্ৰতি শাৰী ভিত্তিকভাৱে অৰ্থ কৰি গ'লে সময়ৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, সেইবাবে অকণমান পাঠতকৈ অকণমান আগবাঢ়ি গ'লোঁ। যেতিয়া মহাৰাজ পৰীক্ষিতৰ ওচৰলৈ শুকদেৱৰ আগমন ঘটিছে, তেতিয়া শুকদেৱৰ ওচৰ পায়ে আপুনি মই হোৱাহেঁতেন কি ক'লোহেঁতেন, মই আৰু দুদিনমান জীয়াই থাকিবলৈ মোক আশীৰ্বাদ এটা দিয়ক। কাৰণ সচৰাচৰ তেনেকুৱা দেখা যায়, ক'ৰবাত বোলে ঢোল তাবিজ দিয়া চমৎকাৰী কোনোবা বাবাজী এজন আহিছে, তেওঁৰ ওচৰত বেছিকৈ মানুহ হয়, আমি সেইবিলাক আশীৰ্বাদ বিচাৰি যাওঁ। কিন্তু প্ৰকৃত আশীৰ্বাদ কি? যে মৃত্যুটোক আমাক কোনেও সলাব নোৱাৰে, তেতিয়াহ'লে সেই মৃত্যুটোক কিদৰে শান্তিপূৰ্ণ ৰূপত গ্ৰহণ কৰিব পাৰোঁ, সেইকণ মাৰ্গদৰ্শন আমাক প্ৰয়োজন। সেইকণ মাৰ্গদৰ্শন কোনে দিছে? ভাগৱতে। সেইকাৰণে মহাৰাজ পৰীক্ষিতে শুকদেৱক লগ পাই কি বুলি সুধিছিল? হিৰাম মৰণ সময়ে তোমাৰ চৰণে পুছু প্ৰভু সাম্প্ৰত ম্ৰিয়মাননৰে ইটো সংসাৰত কৰিবে কোন কৰ্ম ক কাহাক শুনিবে কাহাক স্মৰিবে কাহাক জপিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সতৰে। যে হে প্ৰভু, মৰণ সময়ে তোমাৰ চৰণে পুছুহু প্ৰভু সাম্প্ৰত। পৰীক্ষিতে এইটো সোধা নাই প্ৰভু মই মৰিবলৈ গৈছোঁ, মই কি কৰিম? পৰীক্ষিতে কি সুধিছে? যে ম্ৰিয়মাননৰে, মৃত্যু অভিমুখী নৰসকলে, ইটো সংসাৰত কৰিবে কোন কৰ্মক, মৃত্যুলৈ গৈ থকা লোকসকলে এই সংসাৰত কি কৰ্ম কৰা উচিত? কাহাক শুনিবে, কাৰ কথা শুনিব? কাহাক স্মৰিবে, কাৰ স্মৰণ কৰিব? কাহাক জপিবে নৰে, কাৰ নাম জপ কৰিব? ভজিবাক যোগ্য, ভজনা কৰাৰ বাবে কোনজন দেৱনো যোগ্য? কহিও মোক সত্তৰে। মহাৰাজ পৰীক্ষিতে আপুনি মই সুধিবলৈ বাকী নথলেগৈ, তেওঁৰ জৰিয়তে আপুনি মই প্ৰাপ্ত কৰিবলৈ সেই ভাগৱত দি থৈ গ'ল। তেতিয়া মহামুনি শুকদেৱে কৈছে, আৰু এই শুকদেৱৰ আগমনৰ জৰিয়তে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। দ্বিতীয় স্কন্ধত যেতিয়া প্ৰথম ভাগৱত মহাধৰ্ম আৰম্ভণি হৈছে, তেতিয়া শুকদেৱে তাত মহাৰাজ পৰীক্ষিতক কৈছে যে হে মহাৰাজ, সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনী তাতো দুষ্কৰ সাক্ষাত, শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধা, মহামুখ্য পাৱে কো বিঘিনী নবাধে। যে হে মহাৰাজ, সংসাৰ তৰি যাবলৈতো ঢেৰ পথ আছে, জপ যজ্ঞ কৰিও তৰি যাব পাৰি, কিন্তু অনেক বিঘিনী তাতো দুষ্কৰ সাক্ষাত, সেইখিনি আচৰণ কৰিবলৈ যাওঁতে তাত বিভিন্ন ধৰণৰ বিঘ্নি আছে। কাৰণ বস্তুখিনি গোটাই লোৱা আৰু কেনেবাকৈ যদি মন্ত্ৰ ইত্যাদি উচ্চাৰণত ভুল হয় তেতিয়া সি বিপৰীত প্ৰভাৱ পেলাব, দুষ্কৰ। কিন্তু আটাইতকৈ উত্তম ব্যৱস্থাটো কি? শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ্য পাৱে কো বিঘিনী নবাধে। শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ সেই দিব্য লীলাসমূহ
ভগৱন্তৰ লীলাসমূহ বহুতে বিচাৰ কৰিবলৈ যাতে মানুহৰ লগত তুলনা কৰে, যিটো ভাগৱত বা গীতা বুজিবলৈ চেষ্টা কৰা আটাইতকৈ ডাঙৰ মূৰ্খামিৰ কাম। কাৰণ ভগৱন্তৰ জন্মকৰ্ম লীলাসমূহ জন্ম কৰ্ম স্বামী দিব্যম য়বেতি তত্ত্বতঃ ত্যক্তা দেহম পুনৰ্জন্ম নেতি মামেতি সৰ্জুন, যে ভগৱন্তৰ জন্ম কৰ্ম সকলো লীলা দিব্য, তাক আমি সাধাৰণ মানুহৰ লগত তুলনা কৰিব নোৱাৰোঁ। ভগৱান কৃষ্ণই 7 দিন 7 ৰাতি গোবৰ্ধন দাঙি ৰাখিছিল, আমি পানী গিলাচটাও নোৱাৰোঁ 1 মিনিট সময় ধৰি ৰাখিব। কিছুসকলে নহ'লে কয় নহয় ভগৱানে বোলে 16,000 নাৰীক বিয়া পাতিলে, আমাৰ তেতিয়াহ'লে আকৌ দ্বিতীয় বিবাহ কৰিলে কেলে আপত্তি জন্মায়, কয় আজিকালি। আৰু যদি 16,000 নাৰীক বিয়া পাতি সেইজন ভগৱান কেনেকুৱা? প্ৰকৃততে চাবলৈ গ'লে 16,000 নাৰীয়ে নহয়, সংসাৰত যিমানবিলাক নাৰী আছে সকলো ভগৱানৰেই। নাৰী বুলি ক'লে ভুল হ'ব, সংসাৰত যত যিমান জড় জীৱ আছে সকলো ভগৱন্তৰ, তাৰে মাজৰে অকণমান অকণমানহে আপুনি মই নিজৰ কৰি বুলি ভাবি থৈছোঁ, কিন্তু সময়ত সকলো ঘূৰাই দিব লাগিব। 16,000 নাৰীৰ সৈতে ভগৱন্ত কিয় বিবাহ পাশত আবদ্ধ হৈ দেখুৱাইছিল? কাৰণ সেই 16,000 নাৰী নৰকাসুৰৰ ৰাজ্যত বন্দিত্বত আছিল। ভগৱন্তই যেতিয়া নৰকাসুৰৰ বন্দিত্বৰ পৰা সেই 16,000 নাৰীক উদ্ধাৰ কৰিছিল আৰু তেওঁলোক যেতিয়া নিজৰ নিজৰ ৰাজ্যসমূহলৈ উভতিছিল, তেতিয়া সেই ৰাজ্যসমূহে বহুদিন পৰ ৰাজ্যত থাকি অহাৰ বাবে তেওঁলোকক গ্ৰহণ কৰা নাছিল, তেওঁলোকক পৰিত্যাগ কৰি দিছিল। আৰু তেতিয়া সেই 16,000 নাৰীয়ে ভগৱন্তৰ আশ্ৰয়লৈ গৈছিল যে প্ৰভু আমাক এনেদৰে সমগ্ৰ ৰাজ্যই ত্যাগ কৰিছে, গতিকে তুমিয়ে আমাক আশ্ৰয় প্ৰদান কৰা। আৰু এনেইতো আশ্ৰয় প্ৰদান কৰিব নোৱাৰে, স্বামিত্ব ৰূপত বৰণ কৰিব লাগিব। তেতিয়া ভগৱন্তই নিজকে 16,000 ৰূপত বিস্তাৰ কৰি 16,000 মণ্ডপত একে সময়তে সেই 16,000 নাৰীৰ পানী গ্ৰহণ কৰিছিল। কিয়? একমাত্ৰ লোক শিক্ষাৰ্থে, যাতে আমি সমাজত ভুল চিন্তা এটা লৈ জীৱন যাপন নকৰোঁ। তাৰ বাবে ভগৱন্তইও লোকলজ্জাও হিৰ পাতি লৈছে। ধেমালি কথানে? ভগৱানৰ সমান জীৱনত দুখ কোনেও পোৱা নাই। চাওকচোন, জন্ম হোৱাৰ আগমুহূৰ্তৰ পৰা বৈকুণ্ঠলৈ যোৱালৈকে কিয় দেখুৱালে, কিন্তু তাৰ মাজতো ভগৱন্তই কাহিনীও দুখ নকৰিলে। আন সকলো অৱতাৰবিলাক চাবলৈ গ'লে বাকীবিলাক অৱতাৰ আহিছে আৰু নিজৰ কাম কৰিছে, গুচি গৈছে, কিন্তু ভগৱন্ত কৃষ্ণই পূৰ্ণ ৰূপত আহি মনুষ্য জীৱনৰ চৰম পৰিস্থিতিসমূহকো কেনেদৰে পাৰ কৰিব পাৰি সেই দৰ্শন আমাক দেখুৱাই থৈ গ'ল। আমি সেইজনা বিষ্ণুক ভজনা কৰোঁ, যিজনা বিষ্ণুৱে ভৃগু ঋষিৰ গুৰু পোৱাৰ পাছতো ভৰিত ধৰি সুধিছিল যে প্ৰভু আপুনি মোৰ বক্ষত ঘূৰ মাৰি দুখ পালেনি? আকৌ মই আপুনি তামোলখন দিয়া নাই বুলি, ঘৰমূলি ভাগটো দিয়া নাই বুলি যদি অসন্তুষ্টিত আছোঁ, ঈশ্বৰে বাৰু সুদাই এৰিবনে? কেতিয়াও নেৰে। সেইকাৰণে সহনশীলতাটো লাগে, কাৰণ বিষ্ণু কৃষ্ণ তেওঁ নিজেই কিমান সহন কৰিছে। ভৃগু ঋষিয়ে গুৰ মাৰি দিলতো তেওঁ প্ৰণাম জনাইছে। কাৰোবাক কোনোবাই গাধ বুলি ক'লেই গাধ হৈ নাযায়, যেতিয়া তেওঁ ওলোটাই প্ৰতিক্ৰিয়া দিয়ে, আপুনি মোক মূৰ্খ বুলি কেলে ক'লে, মানে তেওঁ নিজকে মূৰ্খ বুলি স্বীকাৰ কৰিছে, সেইকাৰণে প্ৰতিক্ৰিয়া দিছে। যদি মই স্বীকাৰেই নকৰোঁ তেতিয়াহ'লে কৈ থাকক, কোনোবাই বৰভকত বুলিছে, কোনোবাই কিবা বুলিছে, কৈ থাকক, মই স্বীকাৰ নকৰিলেই হয়, সেইখিনি তেওঁৰ ওচৰতেই থাকিব। ভক্তজনে তেনেকুৱা ধৰণে চিন্তাৰে নিজৰ জীৱনটোত দিনখিনি লৈ যাব লাগে। এতিয়া ম্ৰিয়মান লোকসকলৰ বাবে যেতিয়া মাৰ্গ বিচাৰি ৰজা পৰীক্ষিতে শুকদেৱত আশ্ৰয় হৈছে, তেতিয়া শুকদেৱে পোনচাতেই কৈছে কি ভগৱন্তৰ এই দিব্য গুণলীলাসমূহ শ্ৰৱণ কীৰ্তন কৰা। সেই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে কি হ'ব? আগতে চাবচোন এনেকুৱা দেখা গৈছিল, এতিয়াও আছে বহু গাঁৱত এনেকুৱা ককা আইতা বয়সীয়া বৃদ্ধ লোক কিছুমান আছে, যিসকলে সন্মুখত যদি কীৰ্তনখন উলিয়াই দিয়ে পঢ়িব নোৱাৰে, কিন্তু সমগ্ৰ কীৰ্তনখন কণ্ঠস্থ থাকে, গোটেই ঘোষা ভাগি কণ্ঠস্থ থাকে। কিয়? সেয়া শ্ৰৱণৰ শক্তি। তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা নাথাকিব পাৰে, কিন্তু তেওঁলোকে ঈশ্বৰক চিনি পায়। কিন্তু আজি কি হৈছে? ঈশ্বৰক চিনি নোপোৱা হৈছে, সেইকাৰণে কাৰো কালেও ভয় নাই। আজি সাম্প্ৰতিক ঘটনা এটাই চাওকচোন, আজি অলপ দিনৰ আগতে দৰঙত যে ঘটনা এটা ঘটিছিল, শুনিবলৈ পাইছিলেনে? এই ছাত্ৰ এজনক যে বিদ্যালয়ত নিজৰ সমনীয়াসকলেই মাৰি পেলালে। বা আমাৰ যোৰহাটতো এটা ঘটনা ঘটিছিল, যোৰহাটৰ দহোটীয়াত, যে ছাত্ৰ এজনক নিজৰ সংগীসকলে শ্ৰেণীকোঠাতে প্ৰহাৰ কৰিলে, হয়নে? তেতিয়াহ'লে আমাৰ উত্তৰ প্ৰজন্ম, সেই বুলি সকলো ল'ৰা ছোৱালী বেয়া হৈছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু কোনোবাখিনিত আমাৰ উত্তৰ প্ৰজন্ম কোন দিশে গৈ আছে? অলপ আগত নিশ্চয় অভিভাৱকেই হ'ব, অভিভাৱক এজনে এটা বিষয় লিখি দিছিল যে আজিকালি ল'ৰা ছোৱালীবিলাকে যে কথা ক'লে নুশুনে, খিংখিঙীয়া হৈ গৈছে। কাৰণটো কি? ইয়াৰ কিবা সংবিধান আছে নি? ইয়াৰ সংবিধান আমাৰ শাস্ত্ৰ কিয় দিলে? এই সংবিধানৰ বাবেই। কাৰণ চাওকচোন, প্ৰহ্লাদে 5 বছৰ বয়সতে ভকুতি কৰিছে,
আমাৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে সৰুতেই যদি আমি হাতত মোবাইলটো তুলি দিছোঁ পাছত ল'ৰা ছোৱালী বেয়া হৈছে বুলি ক'লে কিবা দুখ আছে জানো ল'ৰা ছোৱালীক দুখ দিলে হ'ব জানো নহ'ব নহয় টিভিটো লগাই যদি আমি চাবচোন ধুনীয়াকৈ কাৰ্টুনখন লগাই দিছোঁ মুঠতে কাৰ্টুনখন চাই পেলাই ভাতকেইটা খাওক বুলি কিন্তু কাহানী বা ৰামায়ণ মহাভাৰতৰ চৰিত্ৰকেইটা এতিয়া পৰিচয় কৰাই দিছোঁনে কোনে দিব আমি এইটো দিব লাগিব নহয় জানো ধুতিখন পিন্ধি নামঘৰলৈ আহিবলৈ কোনে শিকাব মুছলিম খ্ৰীষ্টানজনে শিকাবহি নি নিশিকাহি আপুনি মই শিকাব লাগিব কিন্তু শিকাওঁ জানো এনেকুৱা দেখা যায় যে আধুনিকতাৰ নামত চাবচোন আগতে ফটা কাপোৰ পিন্ধিছিল যিসকলৰ নাই খাবলৈ ববলৈ নাই তেওঁলোকে ফটা কাপোৰ লৈছিল আজিকালি আধুনিকতাৰ নামত ফটা কাপোৰ কোনে পিন্ধে যাৰ বেছিকৈ আছে তেওঁহে পিন্ধে আমাৰ নিচিনা ল'ৰা ছোৱালী এইডোখৰত ফটা সেইডোখৰত ফটা দেখা পায়নে তাতকৈ নিপিন্ধাহে ভাল যি পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক সেইবিলাক বস্ত্ৰ পৰিধান কৰিবলৈ দিছে তাৰ পৰা যুৱ প্ৰজন্ম উশৃংখল হৈছে বুলি ক'লে কেনেকৈ হ'ব বস্ত্ৰ আমি কিয় পৰিধান কৰোঁ লজ্জা নিবাৰণৰ বাবে গতিকে যিকেইটা অংগ ঢাকি পৰিধান কৰিব লাগে সেইকেইটা অংগ ঢাকিয়ে পৰিধান কৰিব লাগে ফটা চিটা পৰিধান কৰা আদৰ্শ আমি উত্তৰ প্ৰজন্মক দিব নালাগে আমি এইটো কোৱা নাই যে আপোনাৰহাবৰ ল'ৰা ছোৱালীক আপোনাৰভাৱে সেইটো আদৰ্শ দিছে কিন্তু কেনেকৈ মিতিৰ কুটুমতো যদি তেনেকুৱা দেখিছে তেতিয়াহ'লে নিবাৰণ কৰক কাৰণ আপুনিয়ে সেই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগিব কোনোবাই ল'ব বুলি ভাবি থাকিলে নহ'ব নহয় জানো বাইকখন দিছোঁ মোবাইলটো দিছোঁ ঠিক আছে লাগিব বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান এটা উত্তম মাধ্যম আমাৰ হাতত তুলি দিলে মোবাইলটোৰ জৰিয়তে আমি সকলো খবৰ আজি ছেকেণ্ডতে গম পাওঁ কিন্তু মোবাইলটো যদি আমি কোনে ক'ত কি কৰিলে তাকে চাবলৈ ব্যৱহাৰ কৰিছোঁ নহয়নে গেম খেলিবলৈকে ব্যৱহাৰ কৰিছোঁ তেতিয়া সেইটো প্ৰযুক্তিবিদ্যা আটাইতকৈ বেয়া ব্যৱহাৰ হৈছে এই মোবাইলটোতে আমি সৎসংগ ল'ব পাৰোঁ এই মোবাইলটোৰ জৰিয়তে আমি শাস্ত্ৰও পঢ়িব পাৰোঁ কিতাপ পঢ়িব পাৰোঁ পঢ়োনে কাহানী বা সকলো সময়তো ঠগা ভাগিত শাস্ত্ৰভাগ লৈ পঢ়া সম্ভৱ নহ'ব পাৰে নহয় জানো তাত আমি মোবাইলটোতে উলিয়াই দুআষাৰি পঢ়িব পাৰোঁ ইমান সুন্দৰকৈ গীতা ভাগৱতৰ ব্যাখ্যা দিয়া মহাপুৰুষসকলৰ গ্ৰন্থসমূহ আছে PDF ডাউনলোড কৰি আমি সেইখিনি অকণমান অন্তত অধ্যয়ন কৰিব পাৰোঁ কৰোঁনে কাহানী বা দিনটোত এইটো অভ্যাস কৰি লৈছোঁনে বা ল'ৰা ছোৱালীক এইটো অভ্যাস কৰিবলৈ কৈছোঁনে যে দিনটোত অন্ততঃ গীতাৰ দুটা কথা গীতা ভাগৰ দুটা কথা তই তাৎপৰ্যসহিত পঢ়িব লাগিব বেয়া বস্তুটো খুচৰি খুচৰি চাইগৈ কিন্তু গীতা ভাগ মোবাইলটোত খুচৰি ল'ব নোৱাৰে সমস্যাটো সেইখিনিত বিহুৱে সংক্ৰান্তিয়ে যিদিনীয়া ককা আইতাকক বা মাক দেউতাকক ল'ৰা ছোৱালীয়ে তামোল এখন দি সেৱা কৰে ককা আইতাকে মাক দেউতাকে সেইদিনাই জীৱনৰ আটাইতকৈ সুখকণ পায় এই গছৰ শুকান পাতখিলা আৰু তামোলটোৰ তেতিয়াহ'লে এনেকুৱা কি শক্তি আছে তেওঁলোকে যে একদম ভাৱত গদগদ হৈ যায় নাতি নাতিনীয়েখনে যেতিয়া সেৱা কৰে পাতখিলা আৰু তামোলটোৰ নাই তাত যুক্ত হোৱা ভাৱৰ আছে কিন্তু সেই ভাৱখিনি আজি আছেনে নাই কাহানী বা কৰেনে মোৰ ল'ৰা ছোৱালীয়ে সেইখিনি ঘৰত আচৰণ সেইটোৰ প্ৰতি কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক চিন আছে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনেই হৈছিল কম সময়ত যাতে আমি বেছি কাম কৰিব পাৰোঁ সেইকাৰণে মেচিন যিমান মেচিন এইবিলাক বনোৱা হ'ল যাতে কম সময়ত আমি বেছি কাম কৰিব পাৰোঁ আৰু জীৱন যাপনটো যাতে আমাৰ সৰল হয় কিন্তু যিমানে প্ৰযুক্তিবিদ্যা আগবাঢ়িছে মানুহৰ ওচৰত নথকা বস্তু দুটা আহিছে এই দুটা কাৰোবাক যদি সোধেগৈ খেতিয়কজনকো যদি সোধেগৈ সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকাজনকো সোধেগৈ বোলে আপোনাৰ জীৱনটো ঠিকে থাকে সৰলভাৱে চলি আছেনে খেতিয়কজনে কি ক'ব নাই আজিকালি খেতি কাৰণ মাটিৰ উৰ্বৰতা নাইকিয়া হৈছে ধানৰ দাম নাইকিয়া হৈছে কেনেকৈ চলিবই নোৱাৰিছে ইফালে সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকাজনক কি বোলে জীৱনটোত ইমান চিন্তা সেইফালে 1000 টকা গাড়ীৰ EMI দিব লাগে আমুকৰ টেক্স দিব লাগে ল'ৰা ছোৱালী পঢ়োৱাত ইমান 1000 টকা ডেইলি মাহেকত দিব লাগে সেইখিনি সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যা ফেইল হৈছে আৰু দ্বিতীয়তে সময়টো কাৰো ওচৰত নাই বোলে আজি পঢ়ি অকণমান গীতা ভাগকে চৰ্চা কৰিছেনে মোৰ সময় নাই বা আমুকত যাব লাগিব বিয়াখন খাবলৈ সময় ওলাই সকলোৱে যাবও লাগিব কিন্তু তাৰ লগতে অকণমান ঈশ্বৰ চিন্তনতো ঈশ্বৰ চৰ্চাটোতো সময় দিব লাগিব সেইকণ সময় কোনে উলিয়াই ল'ব লাগিব আপুনি মই উলিয়াই ল'ব লাগিব খিংখিঙীয়া ল'ৰা ছোৱালী কেতিয়া হয় আমাৰ যে কয় ঘেকেটি খোৱা বুলি ঘেকেটি খোৱা কেতিয়া হয়গৈ যেতিয়া সংস্কাৰৰ এৰালডাল ছিঙি পেলায় এতিয়া সংস্কাৰৰ চাবচোন সংস্কাৰাতহে দ্বিজ উচ্যতে সংস্কাৰী হ'লেহে তেওঁ দ্বিজ হয় ৰাৱণৰ জন্মও ব্ৰাহ্মণ কুলত হৈছিল কিন্তু ৰাৱণক ক'ৰবাত ব্ৰাহ্মণ বুলি কোৱা শুনিছে জানো নাই শুনা কিয় কাৰণ তেওঁ নিজৰ সংস্কাৰসমূহ ত্যাগ কৰিছিল এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে দেৱতাও জন্ম দিব পাৰে এগৰাকী মাতৃয়ে যদি বিচাৰে অসুৰো জন্ম দিব পাৰে কেনেকৈ ভাগৱতত দেখুৱাইছে চাওকচোন ঋষি কাশ্যপৰ দুগৰাকী পত্নী আছিল এগৰাকী অদিতি এগৰাকী দিতি
অদিতিয়ে শুদ্ধ সাত্বিকতাৰ ৰূপত গৰ্ভ পালন কৰি সন্তান বিচাৰিলে, সেইকাৰণে তেওঁৰ পুত্ৰসকল দেৱতা হ'ল, নহয়নে? আৰু দ্বিতীয়ে কি ভাবিলে, অদিতিৰ সন্তানসকল যেতিয়া স্বৰ্গত আছে, মই সিহঁতক পৰাস্ত কৰিব পৰা দুৰ্দান্ত গুণযুক্ত সন্তান মোক লাগিব, সেইকাৰণে সন্ধ্যাবেলা গৈ সন্তান দান বিচাৰিলে। একে ব্ৰাহ্মণৰ বংশত দেৱতাও জন্ম হৈছে, অসুৰ জন্ম হৈছে। কিয়? সেই মাতৃগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেই একেই দৈত্য বংশতে চাওকচোন, হিৰণ্যকশিপু কিমান ডাঙৰ দৈত্য, তেতিয়াহ'লে সেই দৈত্যৰ বীৰ্যত প্ৰহ্লাদৰ দৰে সন্তান কেনেকৈ জন্ম হ'বলৈ পালে? এটা কথা ঠিক, আমি প্ৰহ্লাদ ধ্ৰুৱৰ দৰে সন্তান জন্ম দিবও নোৱাৰোঁ, আৰু প্ৰহ্লাদ ধ্ৰুৱৰ দৰে সন্তান জন্ম দিবলৈ চেষ্টা কৰাটোও ব্যৰ্থ, কাৰণ তেওঁলোক ঈশ্বৰৰ সাক্ষাৎ বিভূতিৰে বহুত শ্ৰেষ্ঠ উচ্চকোটিৰ ভক্ত, ঈশ্বৰৰ প্ৰত্যক্ষ তেজত তেওঁলোকৰ আৱিৰ্ভাৱ হৈছিল। কিন্তু আমি তেওঁলোকৰ জীৱনৰখিনি অনুকৰণ কৰি যদি জীৱনটোত চলোঁ, তেতিয়া সেইখিনি পৰ্যাপ্ত। আমি প্ৰয়োজন সেইকাৰণে ভগৱন্তৰ লীলাসমূহ অনুকৰণ কৰিব নালাগে, অনুসৰণহে কৰিব লাগে। ভগৱন্তই কি কৰিছিল, এতিয়া মহাদেৱে বিহগো পান কৰিলত একো নহ'ল, সেইবুলি মহাদেৱে চাবচোন, এনেকুৱাতো হয় মহাদেৱৰ নামত বহু সংখ্যক আছে ভাং খাই যে ভাঙৰ সকাম পাতে বা ভাং খায়। যিজন মহাদেৱ চাওকচোন, দেৱাদিদেৱ, দেৱৰো দেৱতা, স্বয়ং ঈশ্বৰৰ ধ্যানত বহি থাকে, তেওঁ বাৰু এই সংসাৰ দুটকীয়া নিচাটো কৰি বহি থাকিবনে? নিজে খাব নোৱাৰে নহয়, সেইকাৰণে দিলে ভগৱানৰ ডিঙিটো লমাই। সেইটো মহাদেৱে কৈছে কি, খাই বেকো মদ ভাঙ ধতুৰাৰ গুটি, যেহেন বাতুলনৰ সদাফুৰে ৰতি। যিটো মেচিনৰ পৰা ধোঁৱা উলিয়ায়, সেইটো মেচিনৰ পৰা মহাদেৱে কেলৈ ধোঁৱা উলিয়াব? মূৰ্খ মনুষ্যহে সেইটো মেচিনৰ পৰা ধোঁৱা উলিয়াব। ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে, কোনো অংশই দি ধোঁৱা নোলায়। আজিকালি বিজ্ঞানীসকলো লাগি আছে ধোঁৱা কমকৈ উলিয়াই গাড়ী মটৰ বনাবলৈ, নহ'লে ইমান বায়ু প্ৰদূষণ হৈছে। এওঁ আকৌ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াই আছে, তেতিয়াহ'লে কাম দিব জানো? তেওঁ শুদ্ধ দৰ্শনত জীৱনটোত আগবাঢ়িছে জানো? নাই বহা। মহাদেৱক ভাং অৰ্পণৰ কথাটো কেনেকৈ আৰম্ভ হ'ল, যে মহাদেৱে বিষ যিটো আন কোনেও হজম কৰিব নোৱাৰে, সেইটো তেওঁ হজম কৰিব পাৰে। সেইকাৰণে কিবা যদি বেয়া আছে তেওঁলৈ দি পেলাই নিজৰ জীৱনটো শুদ্ধ মাৰ্গত আগবঢ়াই নিয়ে। আমাৰ কি কৰি ল'লে, ভাংকন মহাদেৱক অৰ্পণ কৰিবলৈ নিজেও দি থাকা, তেতিয়া বিহু অৰ্পণ কৰি খাব লাগে মাজে সময়ে, হয় নহয়? ভাংকন যেতিয়া মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰিছে, মহাদেৱৰ কণ্ঠতেচোন বিহ আছে, বিহু খাব লাগে, বিহুটোতো আমি নাখাওঁ। আৰু আমি উঠি অহা প্ৰজন্মক এইটোতো ক'ব নোৱাৰোঁ যে মহাদেৱৰ প্ৰসাদ, গতিকে তোমালোকেও গ্ৰহণ কৰা। সেইখিনি সময়ত যেতিয়া কোনোবাখিনিত মনটোৱে না গৈছে, তেতিয়াহ'লে ধৰ্মৰ নামত এই ব্যৱচাৰখিনি এৰিব লাগে। এতিয়া অন্তত এইখিনি সময় আহি গৈছে। আগতে কিবা এটা ৰূপত সমাজ ব্যৱস্থাত চলি আছিল, সেইটো বেলেগ কথা, কিন্তু এতিয়া বুজিব লাগিব, নহ'লে কি শিকিব? জ্যেষ্ঠজনে যদি মহাদেৱৰ নামত ভাং খায়, তেতিয়া উঠি অহা প্ৰজন্ম কোনোবা এজনে ভাং খালে তেওঁক কেনেকৈ বাধা দিব? সেইকাৰণে সেইখিনি পৰিত্যাগ কৰি চলাটো প্ৰয়োজন। এতিয়া চাওক, সেই দৈত্য বংশটো প্ৰহ্লাদৰ দৰে এটি সন্তান জন্ম হৈছিল। গোটেই আমাৰ জীৱনৰ যাত্ৰাটো আৰম্ভ হয় কোনখিনিত? মনুষ্য জীৱনত। সেইকাৰণে 16টা সংস্কাৰৰ ভিতৰত প্ৰথমটি সংস্কাৰ হৈছে গৰ্ভ সংস্কাৰ। কাৰণ মনুষ্যৰ জন্ম হয় সংস্কাৰৰ জৰিয়তে। গছৰ পৰা ছিঙি অনা ফলটো আমি ধুই পখালিহে খাওঁ, সেয়াও সংস্কাৰ। ঠিক তেনেদৰে চাবচোন, গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰাৰ লগে লগেই সন্তানো জন্ম হ'ব লাগে গৰ্ভ সংস্কাৰৰ জৰিয়তে। গৰ্ভ সংস্কাৰ কিদৰে হয়? শাস্ত্ৰত আছে যে দিনটোত আমাৰ 8টা প্ৰহৰ থাকে, নহয়নে? 3 ঘণ্টাৰ মূৰৰ একোটা সময়ক প্ৰহৰ বুলি কোৱা হয়। ৰাত্ৰিৰ প্ৰথম প্ৰহৰত স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে যি সন্তানৰ বীজ ৰোপণ হয়, সেই সন্তান অল্পায়ু হয়। দ্বিতীয় প্ৰহৰত যি সন্তানৰ সংৰোপণ হয়, সেই সন্তান ৰোগীয়া হয়। তৃতীয় প্ৰহৰত যি সন্তান জন্ম হয়, সেয়া উত্তম হয়। চতুৰ্থ প্ৰহৰত যি সন্তান জন্ম হয়, তেওঁ সৰ্বোত্তম হয়। এই কথাটো আমি কেনেকৈ বুজিব পাৰোঁ? হিৰণ্যকশিপুৰ পৰা। হিৰণ্যকশিপুৱে যিদিনা ব্ৰহ্মাদেৱক আৰাধনা কৰিবলৈ বনলৈ ওলাই গৈছিল, মাজতে শুক পক্ষী এটাৰ মুখত নাৰায়ণ বুলি শুনিলে। কশিপুৱে ভাবিলে, এই শত্ৰুটোৰ নাম শুনিলোঁ যেতিয়া মোৰ আজি যাত্ৰা সিদ্ধি নহয়, মই উভতি যাওঁ। সেই বুলি কৈ কশিপু উভতি আহিলে। তেতিয়া কাঁয়েধু মাতৃয়ে সুধিলে যে, স্বামী আপুনি কিয় উভতি আহিলে? তেতিয়া কশিপুৱে ক'লে, বোলে মই আজি যাত্ৰা পথত মোৰ শত্ৰুৰ নাম শুনিলোঁ, সেইকাৰণে যাত্ৰা সিদ্ধি নহ'ব বুলি মই উভতি আহিলোঁ। তেতিয়া কাঁয়েধুৱে আকৌ সুধিলে যে, স্বামী আপুনি কি বুলি শুনিলেনো? নিজৰ পত্নী টান মাতটো দিব নোৱাৰে, সেইকাৰণে অকণমান মুখ চুক বেকা কৰি হ'লেও কশিপুৱে যেনে তেনে ক'লে, এই নাৰায়ণ বুলি শুনিলোঁ।
জীৱনত প্ৰথমবাৰৰ বাবে চাগে সেইদিনাই কশিপুৱে পৰোক্ষভাৱে হ'লেও ভগৱানৰ নামটো অন্তত উচ্চাৰণ কৰিছে। আৰু তেতিয়া সেই কায়াধু মাতৃয়ে ভাবিছে কি, এগৰাকী মাতৃৰ চিন্তা চাওক, যে আজিয়েই মই সন্তানৰ বাবে প্ৰস্তুত হওঁ। কশিপুৰক বাৰে বাৰে আপুনি কি শুনিলে মৰে মৰে সুধি সুধি কশিপুৰৰ মুখৰ পৰা নাৰায়ণ নাম স্মৰণ কৰাই কশিপুৰৰ বীৰ্য ৰাত্ৰিৰ ৪ৰ্থ প্ৰহৰত কায়াধু মাতৃৰ গৰ্ভত স্থাপন কৰিছে। সেইকাৰণে সন্তান জন্ম দিয়া কৰ্মকো যজ্ঞ কৰ্মৰ লগত তুলনা কৰা হৈছে। যজ্ঞৰ পবিত্ৰতা আচৰণ কৰি সেই গৰ্ভ সংস্কাৰ সাধিত হ'ব লাগিব। বহুতে আকৌ এইটো ভাবি থাকে যে প্ৰভু মোক ল'ৰা এটা দিয়া, কোনোবাই ভাবে ছোৱালী এজনী দিয়া। সেই চিন্তা কৰাটো, সেই ইচ্ছা কৰাটো ঈশ্বৰৰ সৃষ্টিৰ বিৰুদ্ধে কৰা চিন্তা। কাৰণ ল'ৰা বিচৰা, ছোৱালী বিচৰা এইটো দায়িত্ব আপোনাৰ মোৰ ওপৰত নাই। ঈশ্বৰে যি ৰূপত দিছে সেই ৰূপত গ্ৰহণ কৰাটোৱে আপোনাৰ মোৰ দায়িত্ব। এইখিনি কথা এতিয়া আমাৰ মুখৰ পৰা ক'লে শোভা নিদিয়ে, কিন্তু দায়িত্বত আছোঁ যেতিয়া আমি শাস্ত্ৰৰ আধাৰত সেইখিনি কথা ব্যক্ত কৰা হৈছে। বহুতে আকৌ এইটোও ভাবে নহয়, এই ঘৰখনত এতিয়া দুজনীকে ছোৱালী আছে, ল'ৰা এটা লাগে, প্ৰভু ভগৱানে বোলে ল'ৰা এটা দিয়াহেঁতেন। সেইসকল পিতৃ মাতৃয়ে এইটো চিন্তা কৰা প্ৰয়োজন, এইটো কথা জনাটো প্ৰয়োজন। যদি পিতৃ মাতৃৰ ঋণ থাকে তেতিয়া পুত্ৰ সন্তান জন্ম হয়, আৰু যদি তেওঁলোকৰ ঋণ নাথাকে তেতিয়া কন্যা সন্তান জন্ম হয়। সেইবাবে শাস্ত্ৰত কৈছে যে ভাগ্যত পুত্ৰ হয় কিন্তু সৌভাগ্যতহে কন্যা হয়। আমাৰ সমাজত আকৌ ওলোটাকে ভাবি থাকে, কাৰণ পুত্ৰ আগৰ জন্মত কিবা এটা লেনদেন আছে, সেইকাৰণে এই পুত্ৰ ৰূপত এই জন্মত জন্ম লাভ কৰিছে, সেই ঋণৰ আদান প্ৰদান হ'ব লাগিব। কিন্তু যদি পুত্ৰ নাই হোৱা, কন্যা হৈছে, জানিব পূৰ্ব জন্মত কোনো ঋণ নাই। কিন্তু সমাজেতো সেইটো উল্টাকে ভাবি থাকে। সেই চিন্তাটো কেতিয়াও ভাবিব নালাগে। বাৰু পুত্ৰই হওক বা কন্যাই হওক, সেইটো আমাৰ হাতত নিৰ্ভৰশীল নহয়, ঈশ্বৰৰ ওচৰত। ঈশ্বৰে আপোনাক যোগ্য বুলি ভাবিছে সেই সন্তান দিয়াৰ বাবে। গতিকে ঈশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ যে প্ৰভু তুমি মোক যোগ্য বুলি ভাবিলা। আৰু পিতৃ মাতৃৰ সেই মিলন যজ্ঞৰ সময়ত যেনেধৰণৰ ভাৱ থাকে, তেনেধৰণৰ সংস্কাৰীযুক্ত জীৱই আহিয়ে গৰ্ভত থিতাপি লয়হি। মই বোলে প্ৰভু ইমান শৰাই সঁফুৰা দিলোঁ, তাৰপিছতো আকৌ এই অসুৰটো কেলে দিলা মোক? ঈশ্বৰে দিয়া নাই, কোনোবাখিনিত আমাৰ নিজৰে ভুল আচৰণ হৈছে। কাৰণ সেইখিনি সময়ত কেনেধৰণৰ ভাৱ আছিল। যদি অকণমান উগ্ৰ ৰাজসিক তামসিক ভাৱ আছে, তেতিয়া তেনেধৰণৰ গুণযুক্ত জীৱই আহি মাতৃগৰ্ভত থিতাপি ল'বহি। প্ৰথম যেতিয়া স্ত্ৰী পুৰুষৰ মিলনৰ যেতিয়া মাতৃগৰ্ভত পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ মিলিত হৈ থাকে 15 দিনলৈকে, এটা বদৰী ফল অৰ্থাৎ আপোনাৰ শিলিখাটোৰ নিচিনা এটা মাংসপিণ্ড 15 দিনত সৃষ্টি হয়। এমাহত মস্তক অংশ সৃষ্টি হয়। দ্বিতীয় মাহ হোৱাৰ লগে লগে কাণ, নাক এইবিলাক বিকাশ হয়। তৃতীয় মাহত কি হয়? ভৰি হাত বিকাশ হয়। চতুৰ্থ মাহত কি হয়? চতুৰ্থ মাহত জীৱে লভয় চেতন, পঞ্চমত শৰীৰত বায়ুৰ সঞ্চাৰ। চতুৰ্থ মাহত জীৱই পূৰ্ণ চেতনা লাভ কৰে মাতৃগৰ্ভত। আৰু সেইদিনাৰ পৰা আমাৰ কি কৰে? মাকগৰাকীয়ে বোলে খাবলৈ মন গৈছে, জ্বলা টেঙা তিতাটো কচি থাকে আৰু, হয়নে? কিন্তু শাস্ত্ৰই কি দেখুৱাই দিছে? জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃখায় যত যত, তাৰ ৰস গয়া হৰিৰে পৰয়, মূৰ্ছা যায় প্ৰতিনিত। যে মাতৃগৰাকীয়ে জ্বলা টেঙা তিতা খাৰ যি খাই থাকে, আপ্যায়নী নাৰীডালে গৈ সেই গৰ্ভস্থ সন্তানটিৰ ওপৰতেই পৰেগৈ। ফলত সেইটো কি হয়? গৰ্ভত যিটো পালিত হৈ থাকে, বাৰে বাৰে মূৰ্ছা যাবলগীয়া অৱস্থা সৃষ্টি হয়। কাৰণ জীৱ মাতৃগৰ্ভত থকা সময়ত পূৰ্বজন্মৰ সকলো কথা তাৰ মনত থাকে। আৰু তেতিয়া প্ৰত্যেক জীৱই মাতৃগৰ্ভত গৰ্ভক্লেশ ভুগিব লগা হয়। আৰু সেই গৰ্ভক্লেশ ভুঞ্জি থাকোঁতে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে প্ৰভু, এনেদৰে মই বহু মাতৃগৰ্ভ ভ্ৰমণ কৰিলোঁ, বিষ্ঠামূত্ৰৰ সৈতে একেদৰে লেটিপেটি হৈ আছোঁ। এইবাৰ আৰু মাতৃগৰ্ভৰ পৰা বাহিৰ ওলোৱাৰ পাছত তুমি মোক উদ্ধাৰ কৰিবা। সেইকাৰণে কোৱা হয় যে অলপ আগত যে চোৱাৰ প্ৰসংগটো আহিছিল, সেই জীৱ বন্ধনত আছে। সেইকাৰণে জীৱ সংসাৰলৈ আহিলেও চোৱা লাগে আৰু গ'লেও চোৱা লাগে। আৰু যেতিয়া মাতৃগৰ্ভৰ পৰা বাজ হৈ আহে, মায়াৰ সংসাৰখনলৈ অহাৰ লগে লগে সকলো পূৰ্বজন্মৰ কথা পাহৰি থাকে। হে ৰাম, মাতৃৰ গৰ্ভৰ পৰা
লোভিলা চেতন তেতিক্ষণে পাহৰিলে কৃষ্ণৰ চৰণ। যে মাতৃগৰ্ভৰ পৰা বাজ হৈ আহোঁ ক্ৰমাৎ বয়স হৈ অহাৰ লগে লগে আমি ঈশ্বৰক পাহৰি থাকোঁ, কিন্তু সেই ঈশ্বৰক গুৰুৱে মনত পেলাই দিয়ে। সেইকাৰণে অকণমান চিন্তা শক্তিটো অহাৰ লগে লগে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। ল'ৰা ছোৱালী ভাল কৰিবলৈ ভাল শিক্ষানুষ্ঠানত দিয়াৰ লগে লগে আধ্যাত্মিক গুৰু এজনৰ আশ্ৰয়টো শৰণ দিওৱাৰটো প্ৰয়োজন, যাতে সেই গুৰু বাক্যক পালন কৰি থাকে। আৰু বোলে আজিৰ পৰা বোলে 6 বছৰ আগতে মই শৰণ ল'লোঁ নহয়, বোলে গুৰুৱে কি কৈছিল মনত আছেনে? বোলে নাই নহয়। চৰকাৰে দিয়া আঁচনিকেইখনৰ কথা মনত আছে, গুৰুৱে দিয়া বাক্যকেইটাৰ কথা মনত নাই। কি অদ্ভুত কথা! লগতে হৰি ভকত এজনো পাতি দিয়ে, পাহৰি যায় বুলি, কিন্তু সেইকেইটা কথাত আস্থা নাই। কোনে আগবাঢ়িব লাগিব? বোলে মনত থাকোঁতে আছে, ৰাতিপুৱা গধূলা স্মৰণ কৰা নে? বোলে নকৰোঁ নহয়। কোনে ক'ত গালি দিছিল সেইটো কথা সপোনতো মনত থাকে, কিন্তু গুৰুৱে ঈশ্বৰৰ সন্মুখত দিয়া কথাকেইটা আকৌ মনত নাথাকে। তেতিয়াহ'লে আমাৰ গতি কেনেকৈ সম্ভৱ হ'ব? সেইকাৰণে অন্ততঃ গুৰুৱে দিয়া বাক্যকেইটা পুৱা গধূলা স্মৰণ কৰাটো প্ৰয়োজন। গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি, গুৰুৱে দি দিলে। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপায়ে, শুদ্ধ উপদেশ দিব। শিষ্য হবে তাক শুদ্ধভাৱে নাচৰিলে, আৰা হবে কি কৰিব। শাস্ত্ৰ আৰু গুৰুসকলে আমাক শুদ্ধ উপদেশ দি আছে, কিন্তু শিষ্যসকলকে যদি তাক শুদ্ধভাৱত আচৰণ নকৰে, তেতিয়া শাস্ত্ৰ গুৰুৱে তাত একো কৰিব নোৱাৰে। শাস্ত্ৰ আৰু গুৰুৱে আমাক মাৰ্গটোহে দেখুৱাই দিয়ে। সেইকাৰণে প্ৰথম ল'ৰা ছোৱালীক গুৰুমুখী কৰাৰ। আৰু পোনপ্ৰথমতে আমি এইটো কথাও ক'ম যে চাবচোন, বহুতো পিতৃ মাতৃ এনেকুৱা কৰে যে আমাৰ ল'ৰা ছোৱালী গুৰুমুখী হৈ আছে নহয়, অকণমান লাহেকৈ কথা বুজোৱাকৈ পোনপ্ৰথমতে ভাগৱত পঢ়িবলৈ লগাই দিয়ে। সেইটোও কিন্তু হ'ব নালাগে, কাৰণ ভাগৱত বহুত উচ্চ পৰ্যায়ৰ ধৰ্মগ্ৰন্থ, ক'বলৈ গ'লে PhD লেভেলৰ। তাৰ আগমুহূৰ্তত আমি সেই ল'ৰা ছোৱালীক ঘোষাখনৰ সৈতে, ভক্তি ৰত্নাৱলী ভাগৰ সৈতে, নাম মালিকা কীৰ্তনৰ সৈতে পৰিচয়টো দিয়াব লাগিব। তাৰ পাছত গীতা, তাৰ পাছত ভাগৱত। কিন্তু মহাপুৰুষৰ সেই প্ৰাথমিক শাস্ত্ৰখিনিক উপেক্ষা কৰি যদি আমি পোনপ্ৰথমতেই ভাগৱত মাৰ্গলৈ যাওঁ বা ভাগৱতৰ কথাখিনি নিজৰ বুদ্ধিত বুজিবলৈ যাওঁ, তেতিয়া কিন্তু খেলি মেলি অহাৰো সম্ভাৱনা থাকে। কাৰণ ইটো মহাভাগৱত বেদ বেদান্তৰ তত্ত্ব, নানা অৰ্থ আছে জানাত, সাধু সংগ বিনে তাক বুজি পাব নপাৰিবা, কহিলোহি ইটো কথা হাৰ। সেইকাৰণে প্ৰাথমিক পৰ্যায়ত সেই ঘোষা কীৰ্তন ৰত্নাৱলীৰ দৰে আগবঢ়াটো প্ৰয়োজন। তাত কি আছে? জীৱনটোত পালন কৰিব কিদৰে লাগে, সকলো পৰিস্থিতিত কিদৰে আমি সুস্থিৰে পাৰ কৰিব পাৰিম, সেই মাৰ্গদৰ্শনখিনি আছে। কিন্তু আমি জ্যেষ্ঠসকলেই নপঢ়োঁ, ল'ৰা ছোৱালীয়ে ক'ৰ পৰা পঢ়িব? ল'ৰা ছোৱালীক আমি কেনেকৈ তুলি দিম, নহয়নে? কোনখন চিনেমা কেতিয়া ৰিলিজ হৈছে সেই কথাটো জানো। চিনেমা চাবলৈ বোলে নতুন এইবছৰ এই মাহত ৰিলিজ হৈছে, সেইখন চাবলৈ চিনেমা হলত জাউৰিয়ে জাউৰিয়ে ভিৰ হয়। মহাপুৰুষে সমস্ত শাস্ত্ৰ তত্ত্ব গৃহে গৃহে দি থৈছে। কাহানী বা মেলি চাইছোনে? মেলিবলৈ ইচ্ছা যায় বোলে, মোৰ ভয় লাগে। ভয় নহয়, তেওঁ এলাহ। যদি ইমানেই ভয় লাগিলেহেঁতেন তেতিয়া নোখোৱা বস্তুটো নোখোৱাকৈ নাথাকিলেহেঁতেন। সেইটোতো খাইছে, শাস্ত্ৰখন তেতিয়াহ'লে নেমেলাকৈ কেলে আছে? মানে সেইটো এলাহ। কিন্তু কৈছে কি বুলি? ভয় বুলি। সেই ভয়ক উপেক্ষা কৰি আগবাঢ়ি যাব লাগিব। কিন্তু আগবাঢ়ি যাবলৈও হ'লেও তাতো এটা কথা আছে। কেনেকৈ? এই বোলে যেতিয়া জুইকুৰা জ্বলি থাকে, এতিয়া লাহেকৈ ঠাণ্ডা দিন আহিছে নহয়নে? জুইকুৰাৰ তাপটো পাবলৈ হ'লে চিধাই গৈ যদি মই জুইকুৰাত পঢ়ি দিওঁগৈ, তেতিয়াহ'লে জুইকুৰাই মোক পুৰি পেলাব। তাৰ পৰা নিৰ্দিষ্ট দূৰত্ব এটা বৰ্তাই ৰাখিব লাগিব। ঠিক তেনেদৰে আমি শাস্ত্ৰ চৰ্চা কৰিব লাগিব। কিন্তু ময়েই জানো, ময়ে বুজিছোঁ, এই ভাৱত চিধাই গৈ উপৰি ঘাই পৰি দিলে নহ'ব। এটা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখি তাৰ পৰা প্ৰয়োজনীয় বস্তুখিনি ল'ব লাগিব। মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যদি চাওক, যদি মৎস্য মাংস বেছিকৈ ভক্ষণ কৰি আছে, তেতিয়াহ'লে সেই সন্তানটিত ৰাজসিক তামসিক গুণবিলাক ভিতৰৰ পৰা নিৰ্মাণ হৈয়ে আহিব। পিছত সেই সন্তানটিক অকণমান ঠিক কৰিবলৈ অসুবিধা হয়। কথাখিনি বুজালেও বুজিবলৈ সেই সন্তানটিয়ে নোৱাৰে, কাৰণ মাতৃগৰ্ভতে সেইখিনি পাই আহিছে। ডিজাইনটো তেতিয়াই হৈ আহে, প্ৰকাশে এইখিনি সময়ত হয়। সেইকাৰণে পূৰ্বৰে পৰা ভাগৱতৰ সংস্কৃতিত এইটো গুৰুত্ব এটা দি আছিল যে গৰ্ভপালন সময়ছোৱাত সম্পূৰ্ণ, কাৰণ মাতৃগৰাকীয়ে সেইখিনি সময়ত যেনেধৰণৰ বাক্য ক'ব, যি আচৰণ কৰিব, যেনেধৰণৰ চিন্তা কৰিব, তাৰ 85% প্ৰভাৱ গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে। বৈজ্ঞানিকভাৱে এই কথা প্ৰমাণিত। কিন্তু আমাৰ সতৰ্ক থকা হয় আজিকালি লোকসকল, কিন্তু সতৰ্ক থাকেহে থাকে, মাছে মহে আকৌ ডকচি থাকে নহয়।
তাৰপিছত সেইটো আমি শুদ্ধ আত্মিক গুণযুক্ত সন্তান কেনেকৈ আশা কৰিব পাৰিম? সেইকাৰণে প্ৰয়োজন সেইখিনি সময়ত অন্তত ভাল বস্তু খোৱাখিনি, ভাল কথাখিনি শুনাত। কাৰণ কায়াধু মাতৃৰ পালন পোষণ কৰি থৈছিল নাৰদদেৱৰ আশ্ৰমত, সদায় ৰাতিপুৱা গধূলি ভগৱন্তৰ কথা শুনোতে শুনোতে গৰ্ভস্থ সন্তানটিকো প্ৰভাৱ পেলাইছিল। গতিকে আগন্তুক সময়ত উত্তৰ প্ৰজন্মক আমি সেইখিনি তথ্য, বিবাহৰ আগমুহূৰ্তত এইখিনি কোনোবাই কাৰোবাক বুজাই দিয়েনে? দিয়া হয়নে? নহয়। মুঠতে ছোৱালী ভাল দেখিলে বিয়া হ'লেই আৰু। সেইকাৰণে দ্বাদশত মহাপুৰুষে এটা কথা লিখিছেগে যে কলিযুগত এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ, বাক্যে বুলিবে ক মাত্ৰ এহি ভাৰ জামোৰ, এতেকে বিবাহ হৈবে নালাগে বিচাৰ, জ্ঞাতিও কুটুম্ব সবে বেৰহি খাই বেতাৰ, এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ। শাস্ত্ৰীয় বিধিক লংঘনা কৰি বিবাহটোক আমাৰ লোকসকলে ভাবি থাকে সামাজিক কৰ্ম। সামাজিক কৰ্ম বিবাহ কেতিয়াও নহয়। বিবাহ হৈছে দেৱ কৰ্ম, ঈশ্বৰৰ অৰ্থে আচৰণীয় কৰ্ম। কাৰণ সেইদিনা বৰ কন্যা কি বুলি জ্ঞান কৰে? স্বয়ং লক্ষ্মী নাৰায়ণ বুলি। কিন্তু কলিযুগত কি হ'ব? শাস্ত্ৰ বিধি বিধান দাগ কৰি মুঠতে কাগজ খিলাত থাকি যাম, মোৰ মুখে ক'লেই হ'ল যে মোৰ পত্নী মই বিয়া পাতিলোঁ। জ্ঞাতিও কুটুম্ব হবে বেহি খাই বেতাৰ। আজিকালি বিয়া বুলিলে কি হয়? জ্ঞাতি কুটুম্ব মাতিব লাগে, খাব লাগে, ভোজ ভাত, নহয়নে? আগফালে চোতালত দেৱকৰ্ম হৈ থাকে, পিছফালে আপোনাৰ দুঠেঙীয়া তিনিঠেঙীয়া ৰান্ধি খাই থাকে। ঈশ্বৰে আশীৰ্বাদ দিবলৈ আহিবনে? ভুলতো নাহে। আৰু চাবচোন, বিয়া কেনেবাকৈ যদি পৰিকল্পনা কৰিও কৰা হৈছে, এবছৰ আগৰ পৰা বিবাহখনৰ পৰিকল্পনা চলে, নহয়নে? নিৰ্দিষ্ট সময়ত ধৰি লওক পেণ্ডেলটো দিয়া, খোৱা বোৱাৰ, ফটো চটো মৰালৈকে সকলো ব্যৱস্থা ধুনীয়াকৈ পৰিকল্পনা মতে চলি থাকে। কিন্তু যিকণ সময়ত সেই বৰ কন্যাৰ মূল কৰ্মকণ আচৰণ হয়, সেইকণ সময়ত ধৈৰ্যটো কেলেই নাথাকে? দেও সোনকাল কৰিব দেই, ৰীল দুটামান কাটক। গোটেই জীৱনৰ কাৰণে সেইকণ কৰ্ম আচৰণ কৰিছে। এবছৰ পৰিকল্পনাৰ পাছত বিবাহৰ কৰ্মকণ, কিন্তু সেইকণ সময়ত ধৈৰ্য নাই। তেতিয়াহ'লে আমি আৰু ধাৰ্মিক আচৰণ নকৰোঁ কিয়? কিবা অৰ্থ আছেনে সেই কৰ্মকণ আচৰণ কৰাৰ? নাই। সেইকণ সময় অন্ততঃ ধৈৰ্য সহকাৰে পালন কৰাটো প্ৰয়োজন। আমাৰ ভাবি থাকে বৰৰ পক্ষ, কন্যাৰ পক্ষটোতকৈ বৰৰ পক্ষটো ডাঙৰ। নহয়, বয়সত বৰজন ডাঙৰ হ'ব পাৰে, কিন্তু পক্ষ হিচাপত কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। কেলৈ ডাঙৰ নহয়? কাৰণ দান দিয়াজন ডাঙৰ নে দান লোৱাজন ডাঙৰ? দান দিয়াজন ডাঙৰ, নহয়নে? দান কোনে দিয়ে? কন্যাৰ পিতৃয়ে। আৰু সেই বৰে মহালক্ষ্মীক নিজৰ ঘৰখনলৈ আনিবলৈ যায়। যেতিয়া সপ্তপতি গমনৰ গোটেইকেইটা সংকল্প বুজি পেলাই সেইখিনি সময়ত বিবাহ কৰি আইগৰাকীক ঘৰলৈ আনিব, সেই পতি পত্নীয়ে কেতিয়াও জীৱনত তৰ্ক কাজিয়া কৰিব নোৱাৰে। যিকেইটা প্ৰতিজ্ঞা কৰি সেই যজ্ঞৰূপী নাৰায়ণক সাক্ষী কৰি তেওঁক আনে। কিন্তু দেৱে ৰীল নাকাটিব কেলে? হুঁচ দিয়াই নাই, সোনকাল কৰক। কোনোবাই যদি বিধি পাঠ কৰিও কৈছে তাতো সোনকাল কৰক। সেইকাৰণে বিবাহ আচৰণ কৰাৰ সময়ত আমি কৈছোঁ চব মানুহকে মাতিব নালাগে। যিকেইজন অন্ততঃ নীতি নিয়ম আছে সেইকেইজনকহে মাতক। এই আপোনাৰ জোতাই মোজাই মদ ভাং খাই পেলাই চিঞৰ বাখৰ কৰা এইবোৰ মিতি কুটুম মাতিব নালাগে। এইবোৰ মাতিলে সমস্ত পবিত্ৰতা সেইখিনিতে নষ্টহে হয়। এই কথাটো হয়তো সামাজিক মাধ্যমত প্ৰচাৰ হ'বই, বহুতে বিতৰ্কও ক'ব, বিতৰ্ক কৰিলেও ক'ব আমাৰ ফটা মুখ পেটত কথা নাথাকে, খোলা খুলিকৈ কৈ দিছোঁ। আৰু সেইখিনি সময়ত যেতিয়া সেই বৰে নিজৰ পত্নীগৰাকীক মহালক্ষ্মী বুলি ভাৱনা কৰি আনিব আৰু সেই পত্নীগৰাকীয়ে স্বয়ং নাৰায়ণ বুলি বৰণ কৰিব, তেতিয়াহ'লে লক্ষ্মী নাৰায়ণ মাজত দন কাজিয়া হোৱা সম্ভৱ হ'বনে? 7টা জনমৰ বাবে একেলগে থাকিবলৈ সাক্ষী দি থৈ আহে। একেটা জনমতে তোলপাৰ কেলৈ লাগে? নিজৰ দায়িত্বকণ নুবুজাৰ বাবে। আৰু তাতে এটা প্ৰসংগ আহি পৰে, যেতিয়া স্বামীয়ে পত্নীক নিজৰ অধিকাৰৰ বস্তু বুলি ভাবি লয়, যেতিয়া পত্নীয়ে নিজৰ স্বামীক অধিকাৰৰ বস্তু বুলি ভাবি লয়, বা ল'ৰা ছোৱালীয়েও নিজৰ পিতৃ মাতৃক, পিতৃ মাতৃয়েও নিজৰ ল'ৰা ছোৱালীক নিজৰ অধিকাৰৰ বস্তু বুলি ভাবি লয়, তেতিয়া সমস্যা আহে। কাৰণ স্বামীয়ে ভাবিব নহয় মোৰ পত্নী যেতিয়া মোৰ মতে চলিবই লাগিব, অধিকাৰৰ প্ৰশ্ন আহিলে নহয় মোৰ মতে নধৰিলে এতিয়া তৰ্ক কাজিয়া হ'ব। পত্নীয়েও আকৌ সেইটো ভাবিব নহয় মোৰ স্বামী যেতিয়া মোৰ মতে চলিবই লাগিব, মোৰ মতে নচলিলে তৰ্কাতৰ্কি হ'বই, অধিকাৰৰ প্ৰসংগ আহিলে নহয় খেলি মেলি হ'বই। ল'ৰা ছোৱালীও যদি সেইটো ভাবি লয় মই বিচাৰিছোঁ মোক দিবই লাগিব, অধিকাৰৰ প্ৰসংগ আহিলেনে তাত খেলি মেলি হ'বই। আৰু পিতৃ মাতৃও যদি নিজৰ ল'ৰা ছোৱালীক, কাৰণ ল'ৰা ছোৱালী আপোনাৰ মোৰ নহয়, ঈশ্বৰে দিছে কাৰণে পাইছোঁ পালন কৰিবলৈ,
স্বতন্ত্ৰ ৰূপত আহিছে, স্বতন্ত্ৰ ৰূপত গুচি যাব। তাৰ মাজত মাত্ৰ দায়িত্ব পালন কৰিবলৈ আপোনাক মোক দিয়া হৈছে। গতিকে সেই দায়িত্বকণ সুচাৰু ৰূপত পালন হ'ব লাগে, যাতে আমি জীৱনত কেতিয়াও সন্তাপ পাবলগীয়া নহয়। যদি দায়িত্ব পালন খেলিমেলি তেতিয়াহ'লে কিন্তু আমি সন্তাপ পামেই। আৰু এনে নহয়, জীৱনত কম বেছি পৰিমাণে সকলোৰে জীৱনত সুখ দুখ থাকিবই, কিন্তু তাৰ মাজত স্থিৰতাৰে পাৰ কৰাটো প্ৰয়োজন। আৰু স্থিৰতাৰে তেতিয়াহে পাৰ কৰা সম্ভৱ যেতিয়া এই সংস্কাৰখিনি মনুষ্য জীৱনত থাকিব। কিন্তু যেতিয়াই নিজৰ অধিকাৰৰ বস্তু বুলি ভাবি লোৱা হ'ব, তেতিয়াই কিন্তু খেলিমেলি সৃষ্টি হ'বই। সেইকাৰণে কেতিয়াও গৃহস্থী আশ্ৰমখনত কোনোজনে কাকো অধিকাৰৰ বস্তু বুলি ভাবিব নালাগে। তেওঁ ঈশ্বৰৰ ভক্ত হয়। স্বামীয়ে যদি পত্নীক সেই বুলি ভাবে, পত্নীয়ে যদি স্বামীক সেই বুলি ভাবে, তেতিয়াহ'লে কিবা এটা বিষয় আহিলেও তেওঁলোকে ধুনীয়াকৈ বুজাবুজিৰ মাজেৰে যাব, নহয়নে? কিন্তু যদি বুজাবুজি নাথাকে, তাৰ পাছত যদি বোলে স্বামীয়ে কিবা এটা কথা ধৰ্মক জনাৰ পিছতো বোলে অভক্ষ্য ভক্ষণ কৰিছে, কথা ক'লে শুনা নাই, তেতিয়া তেওঁ নিজৰ মতে গতি পাব। তাত যদি পত্নীগৰাকীয়ে বুজাই সকাই ৰাখিব পৰা নাই, বা পত্নীগৰাকীক যদি স্বামীয়ে ৰাখিব পৰা, তেতিয়া নিজে অধোগতি পাব। খালি পত্নীৰ ৰূপত পত্নীগৰাকীৰ যি দায়িত্ব, স্বামীৰ ৰূপত স্বামীৰ যি দায়িত্ব, পুত্ৰৰ ৰূপত পুত্ৰৰ পিতৃ মাতৃৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্বখিনি পালন কৰি যাব লাগে। বাকী নিজ নিজ কৰ্ম অনুসাৰে সকলোৱে ফল পাব। কাৰণ কৰ্মৰ ফল কোনেও ভাগ নাপায়। আমাৰ এইটো ভাবি থাকে বোলে স্বামীৰ কৰ্মৰ ফল অকণমান পত্নীগৰাকীও ভাবে। কিছু কিছু সমাজত এতিয়াও এইটো কথা ভাবি থাকে বোলে পুৰুষে যদি বোলে শৰণ গ্ৰহণ কৰে, তেতিয়া নাৰীগৰাকীয়ে বোলে নললেও হয়। মানুহজনে কি ভাত খালে মানুহগৰাকীয়ে নাখালেও হ'ব নি? নহ'ব নহয়। সকলোৰে কৰ্মফল আমি নিজেই ভুগিব লাগিব। আৰু যাৰ কৰ্ম তেওঁ সেইটো জীৱনত কিবা নহয় কিবা ৰূপত ভুগিবই লাগিব। সৰু এটি উদাহৰণ দিব বিচাৰিছোঁ। মানুহ এজন ৰাস্তাইদি গৈ আছিল, গৈ থাকোঁতে পকা আম এজোপা দেখিলে। আমজোপা দেখিলে যে ঢেৰ পকা আম লাগি আছে। ওচৰলৈ গৈ দেখিলে ওচৰত আশে পাশে কোনো মানুহ নাই। লাহেকৈ দেখিলে ডাইকি এডালো আছে, আম পৰাত লাগিলে। আম পৰা শব্দ দেখি ভিতৰতে গৃহস্থই শুনিলে। শুনা পাই আহি চালেহি এজনেচোন আম পাৰি আছে। কলিযুগৰ মানুহে ইমান চিন্তা চৰ্চা কৰি নাথাকে, লোকৰ বাৰী আম চুৰ কৰি খাইছে বুলি লাহেকৈ জেওৰা খটিডাল উঘালি আনি 2 চাট কঁকালত লগাই দিলেহি। কাহিনীটো এতিয়া সিমানেই। এতিয়া কাহিনীটোৰ কথাটো হৈছে এইটো, যেতিয়া মানুহজন গৈ আছিল, মানুহজন গৈ থাকোঁতে প্ৰথম যে আমটো দেখিছিল, কিহে দেখিছিল? চকুৰে দেখিছিল। খাবলৈ ইচ্ছা কৰিলে কিহে? চকুৰে কিন্তু ইচ্ছা কৰা নাই, ইচ্ছা কৰিলে মনটোতো যাব নোৱাৰে। গ'ল কিহে? ভৰিকেইটাই পাৰিব নোৱাৰে, পাৰিলে হাতেৰে খাব নোৱাৰে, খালে মুখেৰে ৰাখিব নোৱাৰে, ৰাখিলে পেটটোৱে, মাৰ খালে কিহে? পিঠিটোৱে। যাৰ কৰ্ম তাৰ ফল হ'ল জানো? নহ'ল নহয়। কিন্তু যেতিয়া পিঠিটোত মাৰটো পৰিল, চকু পানী তেতিয়া ক'ৰ পৰা ওলাল বাৰু? চকুৰ পৰাই। কামটো কোনে আৰম্ভ কৰিছিল? চকুৱে। এতিয়া পাকে পকাৰে হ'লেও যাৰ যি কৰ্ম আমি ভুগিবই লাগিব, সেইটো সুনিশ্চিত। সেইকাৰণে চাবচোন, আমাৰ জীৱৰ মূলত যিদৰে এইটো প্ৰাথমিক সংস্কাৰ হিচাপত গৰ্ভ সংস্কাৰক গুৰুত্ব এটা দিয়া হ'ল। এতিয়া বোলে ঠিক আছে বাৰু, আহি থকা সময়ৰ বাবে আহি থকা যুৱ প্ৰজন্মক আমি সেইখিনি বুজাই দিম। এতিয়া যিসকল ইতিমধ্যে জন্ম হ'ল, আমাৰবিলাকৰ বাবে কি আছে? আমাৰবিলাকৰ বাবে ভগৱতে কি কৈছে? যে আমি সেই সংস্কাৰপ্ৰাপ্ত হৈ ঈশ্বৰমুখী হৈ থাকিবলৈ মূল 3টা বস্তু আমাৰ শুদ্ধ হ'ব লাগে। প্ৰথম অন্ন, দ্বিতীয়তে বাক্য, তৃতীয়তে ব্যৱহাৰ। অন্ন 3 প্ৰকাৰৰ আছে: সাত্বিক, ৰাজসিক, তামসিক। সত্তত সংজায়তে জ্ঞানম, ৰজসু লোভ এবচ, প্ৰমাদ মোহ তমসু, অজ্ঞান জ্ঞানম এবচ। সত্ত্বগুণীয়া দ্ৰব্যখিনি খালে মনটো শুদ্ধ সাত্বিক হয়, চিন্তা শক্তি ভাল হয়। ৰজগুণীয়া দ্ৰব্য খালে লোভ উপজে, তমগুণীয়া দ্ৰব্য গ্ৰহণ কৰিলে প্ৰমাদ উপজে। তেওঁ গুৰু গোসাঁই একো নামানে, 12 স্কন্ধ ভাগৱত বুজাই দিলেও তেওঁ একো বুজি পাব নোৱাৰে। কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব, যেনেকুৱা মন হ'ব তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ গঠন হ'ব, যেনেকুৱা স্বভাৱ গঠন হ'ব তেওঁ তেনেকুৱা অভ্যাস হ'ব, যেনেকুৱা অভ্যাস হ'ব তেওঁ তেনেকুৱা কৰ্ম কৰিব, যেনেকুৱা কৰ্ম কৰিব তেওঁ তেনেকুৱা ফল পাব। ফল ভোগৰ যিটো প্ৰক্ৰিয়া, সেইটোৰ নামেই হৈছে জীৱন। আইসকলে সেইকাৰণে ঘৰত চাউল মুঠি ৰান্ধোতে পৰীক্ষা কৰি চাব পাৰে। সিজোৱা চাউল মুঠি 2টা চিচাৰ বৈয়ামত 2 মুঠি থৈ দিয়ক। এটা বৈয়ামৰ সন্মুখত আপুনি ভাল কথা 2টামান কওক, আৰু আনটো বৈয়ামত থকা চাউল মুঠিৰ আগত বেমাৰ আজাৰ 2টামানৰ নাম অকণমান তেৰা বেকাকৈ চাই পেলাই বেমাৰ আজাৰ 2টামানৰ নাম কৈ দিয়ক। তাৰপৰা লাহেকৈ সাফনিখন মাৰি থৈ দিয়ক। পিছদিনা আকৌ খুলি ভাল কথাকেইটা কোৱাৰ আগত ভাল কথা কওক। যিকেইটাৰ আগত মই বেমাৰ আজাৰ উচ্চাৰণ কৰিছিলোঁ সেইকেইটা চাউললৈ চাই বেমাৰ আজাৰকেইটাৰ নাম উচ্চাৰণ কৰি দিয়ক।
তেনেদৰে 4-5 দিন ৰাখি চাওক, খালী চকুৰে দেখা পাব যিকেইটা চাউলৰ আগত ভাল বাক্য উচ্চাৰণ কৰা হৈছিল সেইকেইটা চাউল তেনেদৰেই থাকিব, আৰু যিকেইটা চাউলৰ আগত বেয়া কথা উচ্চাৰণ কৰা হৈছিল তাত ভেঁকুৰ উঠি যাব। সেইকাৰণে এইটো নিয়ম বনোৱা হৈছিল যে অন্ন যোনি কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধৰিয়া পুৰয় বেদ পথ কৰি নষ্ট। অন্ন যোনি মানে আমাৰ বহুতে বুজি থাকে কি আমুক হাতে নাখাওঁ তামুক হাতে নাখাওঁ, এইটো নহয়। সেই অন্নমুঠি পাককৰ্তাই কি ভাৱ লৈ পাক কৰিছে সেই ভাৱখিনি অন্নই প্ৰাপ্ত কৰে, আৰু তাকে যেতিয়া গ্ৰহণকৰ্তাই গ্ৰহণ বোলে অন্ন পাককৰ্তাই যেনিবা শুদ্ধ ভাৱতেই দিছে, গ্ৰহণকৰ্তাই যদি গোটেই ৰাজনীতি অৰ্থনীতি মেলখন মাৰি পেলাই ভাত খাইছে তেতিয়াহ'লে সেইখিনিকে খোৱা হয়, বেলেগকৈ বেমাৰ আজাৰ গোটাব নালাগে। সেইকাৰণে প্ৰথম ভোজন আৰু ভজন সদায় গোপন আৰু নীৰৱে কৰিব লাগে। যিদৰে ভগৱন্তক চিন্তা কৰা সময়ত আমি আন কথা চিন্তা নকৰোঁ, ঠিক তেনেদৰে ভোজন কৰা সময়তো আন কথা চিন্তা নকৰি নীৰৱে কৰিব লাগে। এনেও তাৰে 2-এটা অংক যদি কেনেবাকৈ চাহ নলীৰ লগত সোমাবলৈ চৰচৰণি খাওঁ আমি, তাকে আমি কওঁ কি কোনোবাই মোৰ কথা কৈছে, কোনেও নাই কোৱা, কথা যে পাতি আছোঁ সেইকাৰণে শ্বাস নলীত সোমাইছে, অকণমান কথা নপতাকৈ খাব লাগে। কেনেদৰে গ্ৰহণ কৰিব লাগে? ঈশ্বৰ প্ৰথমতে অৰ্পণা কৰিছে প্ৰভু, কাৰণ চাওকচোন চাউল মুঠি বনাবলৈ যিমান সময় লাগিছে তাতকৈ বেছি ধানৰ পৰা চাউল হ'বলৈ লাগে, তাতকৈ বেছি সময় লাগে খেতিটো কৰোঁতে, তাৰ পাছত আহি সেই চাউলকেইটা আপোনাৰ মোৰ পাতত পৰিছে। গতিকে সেই অন্ন ব্ৰহ্মৰ প্ৰতি সন্মান জনাই ঈশ্বৰক অৰ্পণ কৰি বহি পেলাই খাব লাগে। এইকাৰণে বহি পেলাই খোৱাৰ কথা কৈছোঁ, নহ'লে আজিকালি আকৌ আধুনিক বুফে ছিষ্টেমত থিয় হৈ খায় নহয়, কুকুৰ মেকুৰীৰ দৰে। কুকুৰ মেকুৰীয়েহে থিয় হৈ খায়, মনুষ্যই থিয় হৈ খাব নালাগে। বহি খোৱাৰ লগে লগে কি হয়, চকীখনতো যেতিয়া আমি অন্ততঃ বহি খাওঁ পেটটোত চাপ পৰাৰ লগে লগে শৰীৰৰ পেটৰ জঠৰাগ্নি পাচন শক্তি সক্ৰিয় হৈ পৰে। সেইকাৰণে অন্ততঃ বহি খোৱাৰ ব্যৱস্থাটো লাগে। অন্নপাতৰ পৰা ঘপককৈ কেতিয়াও উঠি যাব নালাগে। আজিকালি দেখা যায় দাইল অকণ মন গ'ল পটককৈ খাই আছে, উঠি গৈ পেলাই দাইল অকণমান লৈ ল'লেহি, তেতিয়া তেওঁ চোৱা খোৱা হয়, সঁচা অৰ্থত ক'বলৈ গ'লে উচিষ্ট ভোজন কৰা হয়, অন্নৰ প্ৰতি অপমান হয়। এইখিনি কথা ল'ৰা ছোৱালী সৰুৰ পৰা শিকালেহে হ'ব, নহয় জানো? দুজন জ্যেষ্ঠই খাই থাকোঁতে তেওঁ খাই হ'ল বুলি অন্নপাতৰ পৰা উঠি যাব নোৱাৰে, এইখিনি সংস্কাৰ ঘৰখনতহে দিব লাগিব। যদি কোৱা হয় তেতিয়া বাকীসকলে উচিষ্ট ভোজন কৰা হয়, এইবোৰ কথা কোনে মানি থাকে বুলি। আজিকালিতো সেইটো চিন্তা আহিলে, সেইটো চিন্তাত তেতিয়াহ'লে শৃংখলাবদ্ধতাটো থকাটো সম্ভৱ নহয়। সেইকাৰণেই নীতি নিয়মৰ ব্যৱস্থা দিছিল। মহাপুৰুষেতো ইমান চিন্তা চৰ্চা কৰি দিলে, পথাৰত গুজটো লোৱাৰ পৰা সেই চাউল আহি চৰুত পৰালৈকে, চৰুৰ চাউল গৈ পেটত পৰালৈকে প্ৰতিটো বস্তুৰে একোটা আধ্যাত্মিক নিৰ্ণয় আছে, নহয়নে? পথাৰত গুজটো লওঁতে আমি কি বুলি লওঁ? গুৰুক দিম ভগতক দিম, নহয়নে? গছপুলিটো ৰুওঁতেও ভক্তিভাৱ আছে। তেতিয়া ইমানখিনি থকাৰ পাছতো আমি কিয় ক'ব লগা হৈছে যে আমাৰ ল'ৰা ছোৱালী খিংখিঙীয়া হৈছে বা কথা ক'লে নুশুনা হৈছে? কোনোবাখিনিত আমি সেই সংস্কাৰখিনি দিয়াত ব্যৰ্থ হৈছোঁ, সেইখিনি আমি দিব লাগিব। আৰু যুৱ প্ৰজন্মও চাব যে সকাম বিয়া পাতিলে যুৱ প্ৰজন্মই আমাৰ ভৰ্তি হৈ থাকে, কিন্তু আমাৰ এনেকুৱা ধৰ্মীয় অনুষ্ঠানত সাধাৰণতে আপোনালোকৰ ইয়াত বাৰু আছেই, যিহেতু যুৱকসকলেই অনুষ্ঠানটো পাতিছে, কিন্তু সাধাৰণতে কম দেখা যায়। কেলৈ কম হয় বাৰু চাবচোন? কাৰণ কোনোবাখিনিত এনেকুৱাকৈ সমাজৰ কিছুমান ব্যৱস্থা চলি গ'ল, গাঁৱত বুঢ়া ভকতকেইজনে বহি নাম গাইছে, তালৈ মই গৈনো কি কৰিম, আকৌ ইফালে নাযাব নাপায় বুলি ক'ব, ইটো নুচুব বুলি ক'ব, তাতকৈ মই নাযাওঁৱেই। সেইকাৰণে তেওঁলোকক সোমাবলৈ সুযোগকণ দিব লাগিব, তেতিয়াহে তেওঁলোক আহিব। তেওঁলোকক আগ কৰি অভিভাৱকসকল পাছত বহি থাকিব লাগিব। এতিয়া ধৰ্মানুষ্ঠানত কি হয়, জ্যেষ্ঠসকল যিমান পাৰি আগত থাকে, ল'ৰা ছোৱালীবিলাক দূৰত থাকে, কিন্তু বিয়াখন পাতিলে আগত আৰু ওলোটাটো হয়। এইখিনি কথা সিহঁতক বেছিকৈ প্ৰয়োজন। আজি অনুষ্ঠানটো শেষ হৈ যোৱাৰ পাছততো সকলো ঘৰলৈ গুচি যাব, তেতিয়া আমি এইখিনি বাদ দিলে হ'ব নি? নহ'ব। ঘৰখনত সেই চৰ্চাখিনি আমি দিব লাগিব। আজি আমি বিদেশীসকলক অনুকৰণ কৰিবলৈ যাওঁ, পাশ্চাত্য সংস্কৃতি। চাওকচোন, জন্মদিনটো পালন কৰিছে, জন্মদিনটো পালন কৰোঁতে কেকটো কাটক বাৰু, তাত আমি ক'বলগীয়া নাই। এই সন্তানৰ নামটো কেলৈ তাত লিখি দিছে? আমি জীৱনত চেষ্টা কৰোঁ নিজৰ নামটো থৈ যাবলৈ, নিজৰ মাক দেউতাকে আকৌ নামটো লিখি নিজ হাতে কটুৱাইছে। সেইটো কি আদৰ্শ? কাম এটা আৰম্ভ কৰোঁ আমি চাকি গছ জ্বলাই পেলাই, তাত আকৌ নিজে জ্বলাই নিজে নুমুৱাই দিছে। এইখিনি কথা আমি প্ৰত্যক্ষ ৰূপত কোনোবাই ভাবিব পাৰে এইবিলাক কথাটো ভাগৱতত নাই, কিয় কোৱা হৈছে? কাৰণ ভাগৱতৰ মাধ্যমত এইখিনি প্ৰাসংগিক হৈ পৰিছে। নহ'লে সমাজ সংস্কৃতিৰ নামত কিছুমান আমি অৰ্থহীন সংস্কৃতি আঁকোৱালি ল'বলৈ আগবাঢ়িছোঁ, সেইটো হ'ব নালাগে। ভালখিনি আমি ল'ব লাগে। আজি বিদেশীসকলে কি কৰিছে? ৰাছিয়াত 2022 চনত 2 লাখ মানুহ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এই কথাটো কিন্তু আমাৰ নিউজত দেখুওৱা নহয়। কিয় দেখুওৱা নহয়? কাৰণ TRP নাবাঢ়ে নহয়। বেয়াটো চাবলৈ সকলোৱে চাব, হিন্দু ধৰ্ম গ্ৰহণ কৰিলে আৰু তাতনো কি ডাঙৰ কথা হ'ল, সেইটো কথা বৰকৈ নাচায়। সেইকাৰণে সেইবিলাক কথা আমাৰ সচৰাচৰ নিউজ চেনেলবিলাকক নেদেখুৱায়।
কিন্তু যিবিলাক কথা বেয়াকৈ ঘটি আছে সেইবিলাক কাৰ চিন মাৰি মাৰি দেখুৱাব নহয়নে যিটো দৃশ্য দেখুৱাব নালাগে যিটো দৃশ্য নেদেখুৱাকৈ বাক্যকেইটা লিখিও বুজাব পাৰি নহয় কিন্তু সেইটো দৃশ্য বাৰে প্ৰতি দেখুৱাব আৰু তাকে মনটো যিহেতু চঞ্চল সেইকাৰণে বাৰে প্ৰতি মনটোৱে চায়ো কিন্তু এইখিনি কথা জনাৰ প্ৰয়োজন যে পাশ্চাত্যৰ লোকসকলে যেতিয়া আমাৰ ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে তেতিয়া নিশ্চয় কিবা এটা ইয়াত পাইছে নহয় জানো হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে বিশ্বৰ আটাইতকৈ নামী দামী ইউনিভাৰ্চিটিবিলাকত গীতা শাস্ত্ৰ ভাগ কম্পালচৰি কোৰ্চ হিচাপত পঢ়োৱা হৈছে আমাৰ মৰিলে কাজত পঢ়িবলৈ থৈ দিছে কাম দিবনে কেতিয়াওতো নিদিয়ে ফৰ্ড কোম্পানীৰ আটাইতকৈ ফৰ্ড কোম্পানী গাড়ীৰ এটা দামী কোম্পানী হৈছে ফৰ্ড কোম্পানীৰ যিজন মালিক তেওঁ হৈছে আলফ্ৰেড ফৰ্ড তেওঁ আমেৰিকাৰ কোটি টকীয়া সম্পত্তি ত্যাগ কৰি এতিয়া ভাৰতত বাস কৰিলে আৰম্ভ কৰিছে আৰু নিজকে আত্মনিয়োগ ক'ত কৰিছে গাড়ী বেচাত নহয় সকলো এৰি থৈ গুচি আহিলে গীতাৰ জ্ঞান প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সেইবিলাক ক্ষেত্ৰত তেওঁক আমি অনুকৰণ কৰিব লাগে বিজ্ঞানীসকলৰ ক্ষেত্ৰত আজি আপুনি মই নটৰাজক চিনি নাপাব পাৰোঁ পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ যিটো উচ্চ ক্ষমতা সম্পন্ন পৰীক্ষাগাৰ ছুইজাৰলেণ্ডত আছে তাৰ সন্মুখত নটৰাজৰ মূৰ্তি স্থাপন আছে আমাৰ ল'ৰা ছোৱালীক নটৰাজ কোন সোধকচোন ক'ব নোৱাৰে ঋষি শৰৎসূত্ৰ কোন সোধকচোন ঋষি শৰৎসূত্ৰৰ মূৰ্তি ক'ত আছে চিকিৎসা বিজ্ঞানৰ আটাইতকৈ বিশ্বৰ শ্ৰেষ্ঠ প্ৰসিদ্ধ যিসকল চিকিৎসকক ট্ৰেইনিং দিয়া হয় সেই ইনষ্টিটিউটটো আছে ছুইজাৰলেণ্ডত মেলবৰ্ণ ইনষ্টিটিউট বুলি তাৰ সন্মুখত ঋষি শৰৎ আৰু সূত্ৰৰ মূৰ্তি স্থাপন কৰা আছে তলত লিখি থোৱা আছে যে চিকিৎসা বিজ্ঞানৰ জনক প্ৰথম চিকিৎসা বিজ্ঞানৰ পুথি ঋষি শৰৎ আৰু সূত্ৰতে লিখিছিল শৰৎ সংহিতা আৰু সূত্ৰত সংহিতা নাম দি এৰোপ্লেন প্ৰথম উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে বনোৱা নাছিল ভাৰতীয় এজন ইঞ্জিনিয়াৰে বনাইছিল কিন্তু ব্ৰিটিছসকলে সেইখিনি সময়ত ব্ৰিটিছৰ শাসন থকাৰ কাৰণে তাক ছাপ্ৰেছ কৰি পঠাই দিলে চিবিকৰ বাপুজী তলপদে নামৰ এজন ব্যক্তিয়ে আৰু কাৰ আধাৰত বনাইছিল আজিৰ পৰা হাজাৰ বছৰ আগতে ঋষি ভৰদ্বাজে বিমান শাস্ত্ৰ লিখিছিল সেই বিমান শাস্ত্ৰৰ আধাৰত আমাৰ সংস্কৃতিত সেইখিনি আছে আজি আপোনাৰ মোৰ ল'ৰা ছোৱালীয়ে বিমান বনাবগৈ নালাগে মেলবৰ্ণলৈ যাব নালাগে ঠিক আছে অন্ততঃ পৰিচয়খিনি লাভ কৰক তেতিয়া সমৃদ্ধিশালী হৈ নিজৰ জীৱনটো আমি যাপন কৰিব পাৰিম আজি বাহিৰৰ লোকসকলেও এইখন ভাৰতলৈ উভতিছে সেইখিনি শিকিবলৈ আৰু আমাৰ ল'ৰা ছোৱালী কি কৰিছে পাশ্চাত্যৰ ধ্বংসামুখী কিছুমান সংস্কৃতি ল'বলৈ বেছি আতুৰ হৈছে ল'ৰা ছোৱালী ডাঙৰকৈ বোলে পঢ়াশুনি কৰি ভাল চাকৰি এটা পাইছে বিহুৰ দিনা ঘৰলৈ আহিছে বোলে ঘৰত ভাত খাবলৈ নাখায় বোলে লগৰকেইটা সৈতে বোলে পাৰ্টি কৰিবলৈ যাব সেইটো দিন চাব লাগে মাক বাপেকে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছিলে নি নাই কৰা নহয় তেনেকুৱা এটা পৰিস্থিতি যাতে নহয় সেইকাৰণে এইটো বহুত ভাল দিশ আপোনাভাৱে যে এই চৰ্চাখন কৰিছে আমি কোৱা কথাখিনি কাৰোবাৰ হয়তো মনত ৰৈছে কাৰোবাৰ মনত ৰৈছে কোনোবাই গ্ৰহণ কৰিছে কোনোবাই গ্ৰহণ নাই কৰা আমি মাত্ৰ দেখুৱাইহে দিছোঁ এই মাৰ্কটোত আমি প্ৰত্যেকে নিজেই আগবাঢ়িব লাগিব কাৰণ হৰি কথা কথনত হৰি কথা চিন্তনত হৰিৰ চৰিত্ৰ শ্ৰৱণত যতেক আনন্দ আছে ভজিলে জানিবা পাছে কিবা আৰু কহিব মহত্ব এই মাৰ্কটোত নিজে আহিলেহে আমি সেইখিনি অনুভৱ কৰিব পাৰিম সেইকাৰণে আজিৰ পৰা অন্ততঃ ঘৰখনত সকলোৱে গৃহত আছেই কিন্তু যি গৃহত নাই প্ৰত্যেকজন ব্যক্তিয়ে অন্ততঃ গৃহখনত ঈশ্বৰ চিন্তনৰ এটা ব্যৱস্থা কৰক সন্ধ্যা সময় অন্ততঃ আমি যিকেইটা মানুহ ঘৰত আছোঁ বহি পেলাই একেলগে প্ৰাৰ্থনা এটি কৰোঁ সেই অভ্যাসটো কৰিব নোৱাৰোঁনে নিশ্চয়কৈ পাৰোঁ সেইটোতো একো টান কাম নহয় তাৰ জৰিয়তে পৰিৱৰ্তন আহিব ল'ৰা ছোৱালী বোলে সেইখিনি সময়ত ঘৰতে নাথাকে ল'ৰা ছোৱালীক বুজাওক কওক এইটো কওক কেনেবাকৈ যদি কথা ক'লে নুশুনে যে বোপাই তই এনেদৰে খাম বুলি ভাবিছ নি বা এনেদৰে থাকিলে তই জীৱনত কেনেদৰে শান্তি অনুভৱ কৰিবি সঁচাকৈ তই ভাবিছাচোন তই আগন্তুক জীৱনটোত তই কি হ'ম বুলি ভাবিছ বাইকখন যে ইমান স্পীডত চলাই যাওঁ 24 ঘণ্টাটো যে মোবাইলটোতে ব্যস্ত থাক তই প্ৰকৃততে অহা কাইলৈ আগন্তুক জীৱনটো কেনেদৰে পালন কৰিবি তই লগৰ সংগলৈ যা নাযাবলৈ কোৱা নাই কিন্তু গৈ পেলাই ভাল কথাখিনিও আচৰণ কৰ ভাল কথাখিনিও পাত তাৰ জৰিয়তে কি হ'ব ভাল সংস্কাৰখিনি জীৱনলৈ আহিব কোনে ক'ত ক'লৈ গৈছে কি কৰিছে এইবিলাক কথা পাতি থাকিলে আমি কি হ'ব জীৱনত সেইকাৰণে আমি ইমান দুৰ্লভ সময়কণ পোৱা নাই নহয় সেই চিন্তাটো যদি আমি লৈ পেলাই নামঘৰৰ পৰা উভতিব পাৰোঁ পৰিৱৰ্তন নিশ্চয়কৈ আহি যাব আৰু পৰিৱৰ্তন হৈছেই এতিয়া আপুনি পৰিৱৰ্তন হোৱাটোত মই চেষ্টা কৰিলে মই নিজক নিজেই কিমান শুদ্ধ কৰিব পাৰোঁ সেইটোত গুৰুত্ব এটা দিব লাগে কাৰণ ফুলপাহত যেতিয়া গোন্ধ আহি যায় তেতিয়া মৌ মাখিক মাতিব নালাগে নিজেই মৌ মাখি আহে গতিকে প্ৰথমতে আমি নিজৰ জীৱনটো সুগন্ধিময় কৰিব লাগিব তেতিয়া আশে পাশে জীৱনটো সুন্দৰ হৈ যাবগৈ এতিয়া আৰু বৰ বেছি সময় কথা কৈ নাথাকোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বক্তব্য সামৰিবলৈ আগবাঢ়িছোঁ কিন্তু তাৰ আগমুহূৰ্তত আমি এটা বিশেষ প্ৰসংগত সোমাব বিচাৰিছোঁ প্ৰসংগটি হৈছে কি কাহিনীটো আমি কম বেছি পৰিমাণে শুনিবও পাৰোঁ
যে এই মহাভাৰতৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা কৰিছিল, স্বৰ্গযাত্ৰা কৰাৰ আগমুহূৰ্তত মানে কলিৰ ইতিমধ্যে আগমন হ'বলৈ আৰম্ভ হৈছিল। তেতিয়া মানে চাৰিজন অৰ্জুন, ভীম, নকুল আৰু সহদেৱে এই যুধিষ্ঠিৰৰ আগত সুধিছিল, দাদা এই আগন্তুক সময়ত সমাজ ব্যৱস্থাবিলাক কেনেকুৱা হ'ব জানিবলৈ বৰ মন গৈছে। তেতিয়া যুধিষ্ঠিৰে কৈছিল যে তোমালোকে আমাৰ ৰাজ্যৰ চাৰিওফালে যোৱা, চাৰিওফালে গৈ কি দেখাগে তাৰপৰা মোৰ আগত কোৱাহি, তাৰ আধাৰতে মই তোমালোকক আগন্তুক সমাজ ব্যৱস্থাৰ কথা ক'ম। তেতিয়া অৰ্জুনে গৈ দেখিছিলগৈ এজন মানুহ ডিঙিত নৈ এখনত এডিঙিলৈকে ডুব গৈ আছে, কিন্তু পানী লাগে বুলি চিঞৰি আছে। তেতিয়া যুধিষ্ঠিৰে কৈছিল যে আগন্তুক সময়ত মান পদ মৰ্যাদাত ডুব গৈ থাকিলেও কিন্তু মানুহ কেতিয়াও তৃপ্ত হ'ব নোৱাৰিব, আৰু লাগে বুলি নিজৰ জীৱনটোত ব্ৰতী হৈ থাকিব। ভীমে দেখিছিল কি এজনী মহে সন্মুখত গজি থকা কোমল ঘাঁহবিলাক খাই থকা নাই, পাছফালে মুখখন গুজি ঘাঁহ খাই আছে। তেতিয়া যুধিষ্ঠিৰে কৈছিল যে আগন্তুক সময়ত টেবুলৰ ওপৰত পোৱাকেইটাই মানুহ তুষ্ট নহ'ব, টেবুলৰ তলফালৰ পৰা আশা ঘূৰিব। বুজি পাইছেই চাগে? সেইকাৰণে কিবা এটা অৰ্জন কৰিলে লাগিলে এটকাই হওক ধৰ্ম মাৰ্গেৰে অৰ্জন কৰিব লাগে, অধৰ্মৰে নহয়। ইয়াৰ পাছত নকুলে দেখিছিলগৈ এজনী গাই গৰুৱে নিজৰ পোৱালিটোক ইমান চেলেকিছে, হাড় ছাল ওলাই গৈছে। আগন্তুক সময়ত ৰজাৰ শাসন ব্যৱস্থাও এনেকুৱা হ'ব, মৰমৰ চলেৰে প্ৰজাক মৰম কৰি হাড় ছাল উলিয়াই দিব। ৰাজনীতিৰ মানুহ নহয়, সেইকাৰণে নোসোমাওঁ, নিজৰ মতে বুজি লওক। ইয়াৰ পিছত সহদেৱে তাতোতকৈ অকণমান বেলেগ ঘটনা এটা দেখিছিলগৈ। মৰুভূমিৰ মাজত পদুম ফুলি আছিল, মৰুভূমিৰ মাজত পানীকে বিচাৰি পাবলৈ টান, পদুম ফুল ফুলিবলৈ শিপা কিমান তললৈকে যাব লাগে, পদুম ফুল কেনেকৈ ফুলি আছে। তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে চোৱা ভাতৃসকল, আগন্তুক সময় যদিও কলিযুগ, চাৰিওফালে অধৰ্মৰে আৱৰি ৰাখিব, কিন্তু তাৰ মাজতো সৎলোকৰ আৱিৰ্ভাৱ হ'ব। তেওঁলোকে সেই মৰুভূমিত ধৰ্মক ধৰি ৰখা দি সেই ধৰ্মক ধৰি ৰাখিব। আজি আপোনাসৱৰ অনুষ্ঠিত হোৱা অনুষ্ঠানটিও ঠিক তেনেদৰে মৰুভূমিৰ মাজত পদুম ফুলাৰ দৰে। কাৰণ আপুনি আজি আহি হৰি কথা শুনিবলৈ বহি আছে, কোনোবা এজন আকৌ নাই অহা নহয়, অকণমান সময় এইকণ সময়ো ত্যাগ কৰিছে, মোবাইলটো নিজৰ সময়কণ নহয় জানো, মোবাইলটোক এৰি বহি থকাটো বহুত টান কাম আজিকালি। কিন্তু যে বহি থকা হৈছে, কিয় বহি থকা হৈছে, কোনোবাখিনিত আপোনাসৱেও জানিছে যে ঈশ্বৰৰ সৈতে কিবা এটা আমাৰ সম্পৰ্ক আছে, সেইকাৰণে মনটোৱে টানি ইয়ালৈ আনিব পাৰিছে, সেইকাৰণে মনটোৱে বহুৱাই ৰাখিব পাৰিছে। যদি একো সম্পৰ্ক নাথাকিলেহেঁতেন তেতিয়া ইমান সময় খন্তেক বহি থাকিলে আমাৰ কঁকাল বিষে, মূৰ বিষে ধৰে, তেতিয়াহ'লে কেলৈ বহি আছোঁ? ইয়াত বহি থাকি আমি জানো বিশেষকৈ জ্যেষ্ঠসকলটো কোনেও ভাল পোৱা নাই, কাৰণ শৰীৰটো অশান্তি লাগিছে নহয়, ভৰিটো মেলিব পৰা নাই, কিন্তু হ'লেও বহি আছে। কিয়? কোনোবাখিনি জানিছে যে কিবা এটা সম্পৰ্ক আছে, সেইকাৰণে মই ইয়াত বহি আছোঁ। গতিকে সেই সম্পৰ্কটোক জনাৰ মাধ্যম হৈছে এই অনুষ্ঠানভাগী। আজি ক'বলৈ আমি ভাল পাম যে আপোনাসৱৰ যুৱ সংঘই এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে। এফালে চাওকচোন, দুজন যুৱক গৈ সেই ধাবাত বহি আছে, দুজন যুৱকে গৈ তিনিআলিৰ মূৰত বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় কথা পাতি বহি আছে। কিন্তু আপোনাসকলৰ গাঁৱৰে যুৱককেইজনে যে কি দৰকাৰ ভাগৱতৰ অনুষ্ঠান পাতিবলৈ, পাতিলে বিহু ফাংচন পাতিলেহেঁতেন, ভাগৱতৰ অনুষ্ঠান পাতিবলৈ কি প্ৰয়োজন? কোনোবাখিনিত তেওঁলোকে অকণমান মাৰ্গটো দৰ্শন পাইছে, সেইবাবে কায় কষ্টই বটে বিনাৰ। কাৰণ আজি ইয়াত ভকত, ভগৱন্ত, ভাগৱত এই তিনিটা নিৰপেক্ষ বস্তু এক হৈছে। আমাকো মাতিলে কাৰণে আহিলোঁ, নমতাহেঁতেন আহিলোহেঁতেন নি? আপোনালোককো মাতিলে কাৰণে আহিলে। কিন্তু এই ভকত, ভাগৱন্ত আৰু ভাগৱত এই তিনিটা বস্তু যে এক হৈছে, এক কোনে কৰিলে? ইয়াৰ কৰ্মকৰ্তাসকলে। তেওঁলোকে আমাক সেইকণ সুযোগ দিলে আপোনাসৱক আমাক লগ পোৱাৰ, বা আমি আপোনাসৱক লগ পোৱাৰ, এনেদৰে লগ পাই ভগৱন্তৰ কথা চৰ্চা কৰাৰ বাবে। গতিকে আমি আপোনাসৱৰ আগত এটাহে অনুৰোধ জনাব পাৰোঁ যে অন্তৰৰ পৰা জনাইছোঁ, তেওঁলোকক আৰু আশীৰ্বাদ দিয়ক আৰু প্ৰেৰণা দিয়ক। কাৰণ এই অনুষ্ঠানটো পাতিবলৈ যাওঁতে কাৰ পৰা কি কথা শুনিব লগা হৈছে আমি নাজানো, নহয়নে? ক'ৰবাৰ পৰা কিবা এটা গোটাবলৈ যাওঁতে হয়তো ভেকাহিও শুনিব লগা হৈছে, সেইখিনি আকৌ আপুনি মই শুনিব লগা হোৱা নাই নহয়। মইতো ধুনীয়াকৈ গাড়ীত আহি ধুনীয়াকৈ ইয়াত বহি কথা কৈহে আছোঁহি, নহয় জানো? এইকণ ব্যৱস্থা যে কৰিছে সেয়া হৈছে ত্যাগ। কিবা এটা পাবলৈ কিবা এটা ত্যাগ কৰিব লাগে। কাৰোবাৰ কোনোবাখিনিত হয়তো কিবা এটা কথা শুনিব লগা হৈছে, কিবা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে, সেয়া সাৰ্থকতা কেতিয়া হ'ব? এই অনুষ্ঠানটো কিয় অনুষ্ঠিত কৰা হৈছে? যাতে আমি ঈশ্বৰ চিন্তা কৰিছোঁ, কিন্তু আৰু অলপ সুন্দৰকৈ ঈশ্বৰ চিন্তা কৰি জীৱনটোত আগবাঢ়ি যাব পাৰোঁ। গতিকে তাৰ বাবে আজি এইটো অনুষ্ঠান প্ৰথম আৰম্ভণি বুলি আমি গম পাইছোঁ। প্ৰথম পদুমৰ কলিটোৱে পাহ মেলিবলৈ আৰম্ভ কৰিছেহে, সম্পূৰ্ণ ৰূপত যেতিয়া পাহ মেলিব বহুত সুন্দৰ হ'ব। কিন্তু সেই পাহ মেলোতে এইটো কাম কেতিয়াও কৰিব নালাগে
চাবচোন বদুম ফুল পাহৰো সৌন্দৰ্যতা তেতিয়ালৈকে থাকে যেতিয়া গোটেই পাহিবিলাক একেলগে থাকে কিন্তু যদি এপাহ এপাহকৈ যদি পাহবিলাক এৰুৱাই পেলাওঁ তেতিয়াহ'লে তাৰ কিন্তু সৌন্দৰ্যতা নাথাকেগৈ গতিকে আজি সকলোৱে সংঘবদ্ধ ৰূপত যিটো অনুষ্ঠান গঢ়ি উঠিছে আগন্তুক সময়ত সংঘবদ্ধ হৈয়ে ই বিকশিত হওক সেই ভাৱনাই আমি মহাপ্ৰভুৰ চৰণত ৰাখিছোঁ আৰু আপোনাৰ হবেও আমিতো নিৰ্দিষ্ট স্থানলৈ উভতি যাম আপোনাৰ হবৰ মাজত থাকিব সেই অনুষ্ঠানটি গতিকে এই অনুষ্ঠানটিক জীয়াই ৰখাৰ দায়িত্ব আপোনাৰ হবৰ গতিকে তেওঁলোকক আশীৰ্বাদ দিয়ক প্ৰেৰণা দিয়ক আৰু এনেদৰেই এই অনুষ্ঠান ভাগ সদায় দিনে এনেদৰে অনুষ্ঠান পতাটো সম্ভৱ নহয় কিন্তু চৰ্চাখন আমি সদায় বৰ্তি হৈ থাকিব পাৰোঁ আমিও যোগাযোগত আছোঁ কিবা প্ৰয়োজন হ'লে সম্ভৱ নহয় কাৰণ টকা পইচাৰো বহুত খৰচ পাতিৰ কথা আছে নহয় জানো অনুষ্ঠান এটা পতা বুলি ক'লে কিমান টকা পইচাৰ প্ৰসংগ আহে গতিকে কোনোবাখিনিত যদি কিবা প্ৰয়োজন হয় ফোন যোগেৰে যদি যোগাযোগ ৰাখি আমি কিবা সহায় কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ কৰিম খালি চৰ্চাটো এনেদৰে যিটো আৰম্ভ হৈছে বৰ্তাই ৰাখক প্ৰথম আৰম্ভণি ঘৰখনৰ পৰা তাৰ পৰা নামঘৰত মাহেকত এটা দিন এনেদৰে যদি বৰ্তাই ৰাখোঁ চাব আগন্তুক সময়ত এই ঘাঁহি গাঁৱৰ অঞ্চলে এটা নিৰ্দিষ্ট নাম পাবলৈ সন্মুখীন হ'ব আমি সম্ভাৱনাক আশা কৰা মানুহ সেইকাৰণে সেই সম্ভাৱনাক ৰাখি আজি আমি ভগৱন্তৰ কথা সামৰিবলৈ আগবাঢ়িছোঁ তাৰ আগমুহূৰ্তত আমি এটা খুহুতীয়া কাহিনী ক'ব বিচাৰিছোঁ খুহুতীয়া কাহিনীটো ঠিক এনেধৰণৰ এবাৰ নাৰদদেৱ আহিছিল পৃথিৱীলৈ ঋষি মুনিসকলক লগ পাবলৈ কিন্তু নাৰদদেৱে লগ পালেহি গাহৰি এটা গাহৰিটোক লগ পাই অৱস্থা দেখি পেলাই ক'লে ব'লা মই তোমাক বৈকুণ্ঠলৈ লৈ যাওঁ তেতিয়া গাহৰিটোৱে সোনকালে বিদায় লৈ পেলাই পৰিয়ালৰ ঘৰৰ মানুহক কৈ পেলাই গুচি আহিলে কাৰণ যি কথা সেইটো বংশৰ কোনোলোকে সপোনতো ভাবিব পৰা নাই তালৈ যাবলৈ স্থান সুযোগ পাইছে নাৰদদেৱে তেতিয়া লগালগ কৈছে বোলে মই বোলে যাত্ৰা আৰম্ভ কৰিব পাৰোঁনে বোলে অঁ পাৰোঁ তেতিয়া আকৌ গাহৰিটোৱে সুধিছে যে প্ৰভু ৰ'বচোন মই আপোনাক কথা এটা সুধিব লাগিব বোলে কি কথা বৈকুণ্ঠলৈ মই যে আপোনাৰ লগত যাম এনেকুৱা গাঁত বোলে বৈকুণ্ঠত আছেনে নাই তেতিয়া নাৰদদেৱে সুধিছে বৈকুণ্ঠত আকৌ গাঁতটো কেলে বৈকুণ্ঠত এইবিলাক কোনো চিন্তাই চৰ্চা কৰিব নালাগে তে গাহৰিটোৱে কৈছে বোলে নহয় মই প্ৰভু আপোনালোকৰ গ'লেই নহ'ব নহয় মোক পৰি থাকিবলৈ গাঁতটো লাগিব নহয় কথাটো তাৎপৰ্য এইটোৱে সুযোগ পাইছে যাবলৈ বৈকুণ্ঠলৈ কিন্তু পৰি থকা গাঁতটো এৰি দিব বিচৰা নাই ঠিক তেনেদৰে আমাৰো অৱস্থা সেই গাহৰিটোৰ দৰেই হ'ব যদিহে আজিও আমি সেই বিষয়ভোগৰ আসক্তিক অকণ মুঠিটো ঢিলা কৰিব পৰা নাই আমি সুযোগ পাইছোঁ ঈশ্বৰৰ ওচৰলৈ উভতিবলৈ কিন্তু এই গাঁতটোক যদি এৰি দিব পৰা নাই তেতিয়াও আমাৰ অৱস্থা সেই গাহৰিটোৰ নিচিনাই গতিকে আপোনালোকতেই আৰম্ভ কৰিছিলোঁ এতিয়া সামৰণিও আপোনালোকতেই মাৰিছোঁ জীৱনৰ যিকোনো সময়তে নাম ভগৱন্তৰ নাম স্মৰণ কীৰ্তনক ত্যাগ নকৰিব কাৰণ যেতিয়া ৰাৱণে গম পাইছিল যে ৰাম নাম লিখা সাগৰত শিল পেলাই বোলে সেইটো বান্ধি ৰামে ৰাৱণক বধিবলৈ আহিছে তেতিয়া ৰাৱণে ক'লে বোলে হা ৰাম নামত যদি শিল উপঙিছে তেতিয়া মোৰ নামতো সাগৰত শিল উপঙিব লাগিব তেতিয়া পাত্ৰমান্ত্ৰীসকলে বুজাই ক'লে যে মহাৰাজ আপুনি কি অদ্ভুত কথা কৈছে যিমান যি হ'লে আপুনি জানে যে ৰাম ভগৱান গতিকে তেওঁৰ নামত সাগৰত শিল উপঙাটো ডাঙৰ কথা নহয় আপোনাৰ নামত কেনেকৈ উপঙিব ৰাৱণে কৈছিল নহয় মোৰ নামতো সাগৰত শিল উপঙিবই পাত্ৰমন্ত্ৰী হ'বনে সাগৰৰ তীৰ পালেহি পাই পেলাই ৰাৱণ বুলি লিখিলে শিলটো দলিয়াই দিলে সকলোৱে ভাবিছিলে কোনো ৰাৱণ বুলি লিখা শিলটো উপঙিব কিন্তু ভাগ্যক্ৰমে ৰাৱণ বুলি লিখা শিলটো সাগৰত উপঙি উঠিল তেতিয়া সকলোৱে ভাবিবলৈ হ'লে ৰামৰো যিমান শক্তি আছে মানে আমাৰ মহাৰাজ ৰাৱণৰো সিমান শক্তি আছে শিলটো যে উপঙা দেখিলে তেতিয়া আকৌ ৰাৱণৰ মনটো সেমেকি আহিল তেতিয়া পত্নী ওচৰতে মন্দুদৰী আছিল মন্দুৰে সুধি যায় স্বামী আপুনি অসম্ভৱ কৰ্মটো সম্ভৱ কৰি দেখুৱালে এতিয়া আকৌ আপুনি কিয় চিন্তা কৰিছে এতিয়া ৰাৱণে কৈছে মই আজি ৰামৰ শক্তিৰ উমান পাই গ'লোঁ মই বেছি দিন আৰু জীয়াই নাথাকোঁ হীৰৰ সেন্দুৰখন আৰু তোমাৰ বেছি দিন নাথাকে বোলে কিয় ক'লে কাৰণ যদিও বোলে ৰাৱণ বুলি লিখি মই শিলটো নিক্ষেপ কৰিছিলোঁ স্মৰণ কৰাৰ আগমুহূৰ্তত মই সেই ৰামকেই স্মৰণ কৰি লৈছিলোঁ আজি মই ৰামৰ শক্তিৰ উমান পাই গ'লোঁ কোৱাৰ তাৎপৰ্য এইটো কোনোবা অশুদ্ধ অধাৰ্মিক ব্যক্তিও যদি শুদ্ধ বিশ্বাসেৰে ভগৱন্তৰ নামৰ আশ্ৰয় গ্ৰহণ কৰে তেতিয়া ক্ৰিয়া কৰিবই সেইবাবে 12 স্কন্ধ ভাগৱত শেষ হোৱাৰ পাছত শৌনকাদি ঋষিসকলৰ সন্মুখত মহামুনি সুতমুনিয়ে ভাগৱতৰ তাৎপৰ্য কৈছে যে কি নিগদতি সুত শুনিও শৌনক প্ৰমুখ্যে ঋষিজতে ক 12 স্কন্ধৰ যিটো তাৎপৰ্য শুনিও ক প্ৰতিনিত ৰাম পৰে বা পিছলে যদি ব্যাখ্যুধায়ে তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি
মাধৱৰ নাম লয়া এতেকতে তাৰ গুচিল পাতেক অনেক কোটি জন্মৰ হৰিৰ নামক কীৰ্তন কৰিয়া মহাশুদ্ধ হুৱে নৰ যে হুতুমুনিয়ে শেষত 12 স্কন্ধৰ তাৎপৰ্য কৈছে কি পৰে বা পিছলে যদি বা ক্ষুধায় তৃষ্ণাই পীড়িত হোৱা কোনোবাই যিকোনো পৰিস্থিতিত খাওঁতে উঠোতে বহুতে যদি ভগৱন্তক শুদ্ধভাৱে স্মৰণ কৰিছে তেতিয়া তেওঁ অনন্ত কোটি জনমৰ পাপ নষ্ট হৈ পুণ্য অভ্যুদয় হয় খালি সেই পুণ্যক আমি ধৰি ৰাখিবও পাৰিব লাগিব যাতে দ্বিতীয়বাৰ সেই আচৰণ কৰা ভুলটো আকৌ ৰিপিট নহয় সেইকাৰণে জীৱনৰ সকলো সময়তে সেই নামক আশ্ৰয় গ্ৰহণ কৰি আৰু তিনিটা সিদ্ধান্ত যে ভগৱন্তই বেয়া বস্তু নাখায় ময়ো বেয়া বস্তু আজিৰ পৰা নাখাওঁ ভগৱন্তই বেয়া শব্দ নকয় ময়ো আজিৰ পৰা বেয়া শব্দ নকওঁ ভগৱন্তই বেয়া কাম নকৰে ময়ো আজিৰ পৰা জীৱনত বেয়া কাম নকৰোঁ এই তিনিটা কথা লৈ যদি আমি জীৱনটো চলাই নিওঁ সমস্ত ভাগৱত ধৰ্ম পালন কৰাৰ ফল আমি পাব পাৰোঁ গতিকে সদৌ শেষত আমি ইমানতে আমাৰ বক্তব্য ৰাখিব বিচাৰিছোঁ আমাৰো প্ৰকাশ ভংগীত কায় মনোবাক্যে যদি কোনোবাখিনিত কিবা অপৰাধ ৰৈছে তাৰ বাবে আমি আপোনাসৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু উদযাপন সমিতিৰ বাবে আজি আপোনাসৱৰ শ্ৰীমুখ দৰ্শনৰ যি সৌভাগ্য ঘটিল গতিকে ব্যক্তিগতভাৱে আমি তেওঁলোককো উত্তৰ কামনা কৰি মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ এনেদৰে এই অনুষ্ঠানটি আৰু সুন্দৰভাৱে সৰ্বাংগ সুন্দৰ হৈ গঢ়ি উঠক সেই ভাৱনা ৰাখি আজি আমাৰ বক্তব্য ইমানতে ৰাখি পৰৱৰ্তী পাঠৰ অংশলৈ সেৱা জনোৱা হৈছে কৃষ্ণ মই অজ্ঞানীৰ বৰহাটো তামানে আছে দুখ যত যত নিজ কৃপা গুণে আপুনি সন্তোষে ক্ষমিও তাক সমস্ত ৰামে ক্ষমিও তাক সমস্ত কৃষ্ণ